Dear students, আজিৰ ক্লাছত আমি ক্লাছ 9ৰ অসমীয়াৰ লেসন নম্বৰ 7 আছে যাৰ নামটো আছে সময় হা লেসনৰ নামটো কি আছেনো সময় আৰু ইয়াক লিখিছে কোনেনো নীলমণি ফুকন হা তেওঁ জ্যেষ্ঠ উপাধি পাইছে নীলমণি ফুকন ঠিক আছে সেই মানুহজন হয় তেওঁ লেখক আৰু লেসনৰ নামটো আছে সময় ইয়াৰে আজি ভিডিঅখনত আমি ইয়াৰে কোৱেশ্চনছ ডিসকাস কৰিম সময় মানে ইউ নো অল উই নো টাইম নহয় সময়টো কাকাৰ ৰখি নাথাকে নহয় সময়টো গৈ থাকে মানে নহয় গতিকে যেনেকৈ পানী গৈ থাকে নহয় সেম ৱে পানীটো নদীত যেনেকৈ গৈ থাকে নহয় এটো কেতিয়াও নৰখে সেম ৱে সময়টো কেতিয়াও নৰখে কাৰো কাৰণে এটো গৈ থাকে ওকে সো এতিয়া সেই লেসনটো যেতে গুটেইখিনি বস্তু ডিসকাশন মানে মই স্পেশালি কৰিবলৈ নাযাওঁ কাৰণ বহুত সময় গুচি যাব ঠিক আছে ইয়াতে এইবিলাক আছে আমাৰ শব্দাৰ্থ বিলাক নহয় কল্প কল্পান্তৰ এই ওয়ার্ড মিনিংসটো ভালকে চাই লব আপোনালোকে ঠিক আছে আৰু ইয়াৰে পিছত ইয়াতে এনে মই কল্প বস্তুটো কৈ দিও কল্পটো কি বস্তু হিন্দু শাস্ত্ৰ মতে ব্ৰহ্মাৰ এদিন ৰাতি নহয় বা এই কালৰ দৈৰ্ঘ্য 1000 যুগ বা 432 কোটি বছৰ হেতু হয় আপোনাৰ কি কল্প বুলি কোৱা হয় নহয় ওকে হেনেকে এপ্লা আপোনাৰ বহুত কিটামান ওয়ার্ড মিনিংস দিয়া আছে ঠিক আছে যেনেকে এই গুটেইখিনি দিয়া আছে নহয় কাৰ কি মিনিং হয় সেইখিনি দি দিছে ইয়াতে নয়ৰ হুতৰ লগত সময় তুলনা কৰা হয় নয়ৰ হুতৰ লগত কিয় তুলনা কৰা হৈছে নহয় গতিকে সেইখিনি ইয়াতে ধুনীয়া ডেসক্ৰিপচন দিছে এতিয়া ইয়াৰ পিছত আমাৰ আহিছে কোৱেশ্চন আনসাৰ প্ৰথমতে আছে সমূহ উত্তৰ দিয়া But before starting my class, welcome to my YouTube channel Exam Jyoti and let's start the class with today's first question. প্রথম কোশ্চেন দিয়া আছে সমুত্তৰ দিয়া সময় কিহৰ লগত তুলনা কৰিব পাৰি সময় কাৰ লগত মানে তুলনা কৰা হৈছে স্পেশালি টু চ্যাপ্টাৰত সো আনসাৰটো হ'ব নয়ৰ হুতৰ লগত ঠিক আছে প্ৰথমতে কি আছে সময় কিহৰ লগত তুলনা কৰিব পাৰি সো সময় নয়ৰ হুতৰ লগত তুলনা কৰিব পাৰি আপোনালোকে গুটি সেন্টেন্স দিব পাৰিটো বেছি ভাল হ'ব যে সময়ক নয়ৰ হুতৰ লগত তুলনা কৰিব পাৰি ঠিক আছে সময়ক কিহৰ জায়গা কি দিব এখিনি দিব যে কি নয়ৰ হুতৰ লগত তুলনা কৰিব পাৰি ওকে নেক্সট আপোনাৰ খনৰ প্ৰশ্নটো আছে কি আছেনো কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় নহয় সময়টো যে আমি ভাগ কৰি দিও হা ডিভাইড কৰি দিও এই সময়টো কিহৰ লগত ভাগ কৰা হয় কাক ভিত্তি কৰি পেলে সো কাৰ্যক্ৰম ওপৰত ভিত্তি কৰি ঠিক আছে আমরা আনসারটো কি হ'ব কাৰ্যক্ৰম সো কিহৰ ওপৰত ক'ব যে কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় ওকে কাৰ্যক্ৰমৰ ওপৰত যি আপোনাৰ কামবিলাক আছে হিচাপত আপোনাৰ কাৰ্যক্ৰমৰ ওপৰত কি কৰা হৈছে আপোনাৰ কি বুলি কয় সময়টো ভাগ কৰা হৈছে হা নেক্সট গ নম্বৰ প্ৰশ্নটো কি আছে সময়ৰ ডাঙৰ আপোনাৰ ভাগবোৰ কি হয় নহয় ডাঙৰ ভাগবোৰ সো সময়ৰ ডাঙৰ ভাগবোৰ হ'ল আপোনাৰ যুগ কল্প আৰু শতাব্দী নহয় গতিকে সময়ৰ আপোনাৰ ডাঙৰ ভাগবোৰ কি হ'ব যুগ হ'ব কল্প হ'ব আৰু শতাব্দী হ'ব ঠিক আছে ইটো হ'ল আমাৰ গ নম্বৰটো ঠিক আছে তাৰে পিছত নেক্সট আমাৰ কি আছেনো সময়ৰ দণ্ড পল অনুকূলক কি বোলা হয় নহয় গতিকে সময়ৰ দণ্ড পল অনুকূলক কি বোলা হয় এটো সময়ৰ ক্ষুদ্ৰ ভগ্নাংশ কি বুলি কোৱা হয় সময়ৰ ক্ষুদ্ৰ ভগ্নাংশ ঠিক আছে এটো এনেকৈ লিখিব পাৰি যে সময়ৰ দণ্ড পল অনুকূলক সময়ৰ ক্ষুদ্ৰ ভগ্নাংশ বুলি কোৱা হয় এনেকৈ দিব পাৰে ঠিক আছে নেক্সট আছে আপোনাৰ অংগ নম্বৰটো চাও এতিয়া সময় কি গতিত ঘূৰে কি গতিত হেতে ঘূৰি থাকে সময়টো তো সময়টো বৃত্তাকাৰ গতিত ঘূৰি থাকে বৃত্তাকাৰ মানে গোল ওকে সময়টো বৃত্তাকাৰ গতিত কি কৰে ঘূৰি থাকে বা ঘূৰে ওকে নেক্সট এতিয়া আমাৰ অংগ নম্বৰটো এতিয়া 2 নম্বৰ প্ৰশ্নটো চাও তাৎপৰ্য ব্যাখ্যা কৰা ইয়াতে কি কৈছেনো এলেৱাৰ দিন নাযায় নুপুৱাই হা তাৰ মানে এলুৱা মানুহবিলাক যোনটো মানে লেজি হয় যোনে একো কামে নকৰে হয়তো দিনে নাযায় ঠিক আছে সো এইটো বস্তু ব্যাখ্যা কৰিব দিছে সো ব্যাখ্যা যেতিয়া কৰিব দিয়ে আগতে সন্দৰ্ভটো লিখিব লাগে নহয় সেইখিনি চাব যে উক্ত ব্যাখ্যাংশ লেখক নীলমণি ফুকনদেৱৰ সময় নামৰ প্ৰবন্ধৰ অন্তৰ্গত ঠিক আছে এনেকৈ দিব নাইবা আপুনি আৰু ধুনীয়াকৈ লিখিব পাৰে যে উক্ত ব্যাখ্যাংশ আমাৰ লেখক নীলমণি ফুকনদেৱৰ সময় নামৰ পাঠটিৰ পৰা দিয়া হৈছে এইখিনি দিব পাৰি তাৰে তলত দিব লেখকে সময়ৰ গতি সম্পৰ্কে ক'বলৈ গৈ এনেদৰে কৈছে মানে এইটো বস্তুতে কৈছে এইটো সময়ৰ কাৰণে কৈছে কথাটো অৰ্থাৎ কৰ্মী মানুহৰ বাবে দিনটো আপোনাৰ 24 ঘণ্টা অতি সোনকালে পাৰ হৈ যাওয়া যেন লাগে যদি কোনো এটা মানুহে কাম কৰি আছে তে তেওঁৰ কাৰণে আমাৰ একদিনত কিমান ঘণ্টা হয় 24 ঘণ্টা হয় নে নহয় সো সেই 24 ঘণ্টাটো আপোনাৰ কেতিয়া গুচি যায় গমে নাপায়
কিন্তু যোনে মানুহে কামেই নকৰে তেওঁৰ কাৰণে 24 ঘণ্টাটো বহুত ডাঙৰ হৈ যায়, বহুত দীঘল সময় হৈ যায়, ঠিক আছে। যিহেতু তেওঁলোকে কামত এনেদৰে ব্যস্ত হৈ থাকে যে সময় চাবলৈ তেওঁলোকৰ আহৰিয়েই নাথাকে, মানে একেবাৰে সময় নাথাকে যে সিহঁতে চাব। আনহাতে কাম বন নকৰা সৰুবা মানুহৰ বাবে দিনটো বৰ দীঘলীয়া যেন অনুভৱ হয়। তাৰমানে যোনে কামেই নকৰে সিহঁতৰ কাৰণে দিনটো দীঘলীয়া হৈ যায়। অকে, তেওঁলোকৰ এটাই চিন্তা কেতিয়া গধূলি হ'ব, সিহঁতে চিন্তা হৈ থাকে কি গধূলিটো কেতিয়া হ'ব, ঠিক আছে। আৰু তেওঁলোকে আৰামেৰে শুব পাৰিব, যাতে মানে সিহঁতে শুব পাৰিব, বুজি পাইছে না। তাৰমানে শুৱাৰ কাৰণে সিহঁতে গধূলিটো ৱেইট কৰে যে গধূলি কেতিয়া হ'ব আৰু সিহঁতে শুব পাৰিব। অকে, কিন্তু ভগৱানে এটা বস্তুকে সকলো সমান দিছে, সেয়া হ'ল সময়। সময়টো চবৰে কাৰণে সমান দিছে হা, কিন্তু সেই সময় কোনে কেনেদৰে কামত লগাইছে সেয়া নিৰ্ভৰ কৰে মানুহৰ নিজৰ ওপৰত। আৰু সেই সময়টো মানুহে কেনেকে ইউজ কৰি আছে সেইটো বস্তু সেই মানুহৰ ওপৰতে নিৰ্ভৰ কৰে, ঠিক আছে। সেই এলেহুৱাৰ বাবে নাযায় নোপোৱাই যেন লগা দিনটো কৰ্মীজনৰ আকৌ চকুৰ পলকতে শেষ হোৱা যেন লাগে। তাকে কৈছে যে এলেহুৱা মানুহৰ কাৰণে সময় নাযায়, দিনটো নাযায়, আৰু তাকে কৰ্মীজন মানুহ যোনে কাম কৰি থাকে তেওঁৰ কাৰণে দিনটো কেনেই গুচি যায়, কেতিয়া গুচি যায় গমেই নাপায়। অকে, তো ধুনীয়াকে লিখিব ব্যাখ্যাটো মই দি দিছো। অকে, নেক্সট আমি চাম খ নম্বৰটো, মানুহৰ এক কল্পই ব্ৰহ্মাৰ অধীন নহয়। এতিয়া এইটো বস্তু চাম যে মানুহৰ এক কল্প যুগৰ কথা কৈছে, সেইটো ব্ৰহ্মাৰ এদিনৰ লগত তুলনা কৰিছে, সেইটো চাই এতিয়া। নেক্সট ইয়াতে সেম আপোনাৰ সন্দৰ্ভটো দি আছে, উক্ত ব্যাখ্যাংশ নীলমণি ফুকনদেৱৰ ৰচিত সময় হা নামৰ প্ৰবন্ধটিৰ অন্তৰ্গত, মানে অন্তৰ্ভুক্ত, মানে এইটো তাৰে ভিতৰত সোমাই আছে, এইটো বাক্যাংশটো নহয়, বাক্যাংশটো তাৰে ভিতৰত সোমাই আছে সময় নামৰ পাঠৰ ভিতৰত, ঠিক আছে। এতিয়া ইয়াতে তেওঁ যে লাইনটো দিছে আপোনাৰ নীলমণি ফুকনদেৱে, সেইটো তাতে তেওঁ কি কব খুজিছে। চ' এইটো বস্তু ইয়াতে মই ব্যাখ্যা কৰি দিম যে লেখকে কৰ্মব্যস্তসকলৰ সময়ৰ যে সদায় অভাৱ থাকে তাকে বুজাব বিচাৰিছে, বুজি পাইছেনে। যোনে কাম কৰে তেওঁৰ কাৰণে সদায় সময়টো কি হৈ থাকে, কম হৈ থাকে, মানে অভাৱ হৈ থাকে, সেইটো বস্তু বুজাব খুজিছে। অকে, লেখকৰ মতে সময়ৰ প্ৰকৃত যুগ হ'ল কৰ্ম নহয়। কৰ্মীজনৰ বাবে সময় চকুৰ প্ৰচাৰতে শেষ হয় নহয়। ব্ৰহ্মা হ'ল সৃষ্টিৰ মূল নহয়, ব্ৰহ্মাই গোটেই সৃষ্টিৰ মূল, তেওঁ সৃষ্টি কৰিছে, তেওঁ প্ৰতি মুহূৰ্ততে হেজাৰ হেজাৰ জীৱ সৃষ্টি কৰে। আৰু ব্ৰহ্মাদেৱ যে আছে আমাৰ ভগৱান, তেওঁ প্ৰতি ছেকেণ্ডত কিমান জীৱৰ সৃষ্টি কৰি দিয়ে, হয়নে নহয়। তো ব্ৰহ্মাৰ সৃষ্টিৰ গতি চিৰপ্ৰবাহমান হয়নে, তো মানে গতিটো আমি কি কৰিব পাৰো, মানে জুখিবই নোৱাৰো, এনেকুৱা হৈছে। তেওঁ জীৱ সৃষ্টিৰ বাবে যি কাৰ্য সম্পাদন কৰে সেয়া মানুহৰ হেজাৰ বছৰৰ কাৰ্যৰ সমান, হয়নে নহয়। আৰু সেয়া কোৱা হয় যে মানুহ এক কল্পই ব্ৰহ্মাৰ এদিন। গতিকে মানুহৰ যে যিমান কাম কৰে এক কল্পই, মানে ইমান বছৰৰ কাৰণে, সেইখিনি মানে ব্ৰহ্মাৰ এদিনতে ইমান কাম একেলগে কৰি দিয়ে, বুজি পাইছেনে। তাকে কৈছে, অৰ্থাৎ মানুহে হেজাৰ বছৰত কৰা কাম ব্ৰহ্মাই এদিনত সম্পাদন কৰে, বুজি পাইছে। তাৰমানে আমি যি কাম কৰিম 1000 বছৰত, অকে, আৰু সেইখিনি কাম ব্ৰহ্মা ভগৱানে একদিনতে কৰি দিয়ে, তাকে কথা কৈছে ইয়াতে। অকে, বুজি পাইছে। তাকে কৈছে যে মানুহ এক কল্পই ব্ৰহ্মাৰ এদিন। অকে, কল্প মানে 1000 বছৰটো বুজাইছে। অকে, এতিয়া নেক্সট আমি গ নম্বৰটো চাম, কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি হা। এতিয়া ইয়াৰে আমি ব্যাখ্যাটো ওলাম, ঠিক আছে, ব্যাখ্যাটো কৰিম। সেইটো চাবচোন, এইটো যিহেতু এইটো ব্যাখ্যা কৰি পৰিছে ওপৰৰ সন্দৰ্ভটো দিব লাগিব। যুক্ত বাক্যাংশ লেখক নীলমণি ফুকনদেৱৰ সময় নামৰ প্ৰবন্ধৰ অন্তৰ্ভুক্ত, ঠিক আছে। নেক্সট আপোনাৰ ইয়াতে অলপ ব্যাখ্যাটো দি দিছো, এইটো ইয়াৰে বিষয়ে যিটো কি কব খুজিছে নীলমণি ফুকনে। অকে, চ' লেখকৰ মতে সময়ৰ গতি ধৰিব পাৰি এটা সময়ত কৰা কামৰ মাজেদি, ঠিক আছে। যদি এটা কাম কৰিছে তাৰে মাজত আপুনি এটা সময়টো ধৰিব পাৰে যে ইয়েছ, ইয়াৰ ভিতৰত মই কামটো শেষ কৰিব লাগে, হয়নে। কাম নোহোৱা এলেহুৱা মানুহৰ বাবে সময়বোৰ নাযায় নোপোৱাই, মানে যোনে কামেই নকৰে সিহঁতৰ কাৰণে সময়টো নাযায়। অকে, আৰু সেই একেখিনি সময় আকৌ কৰ্মীজনৰ বাবে নিমিষতে শেষ হোৱা যেন অনুভৱ হয়, হয়নে। আৰু তাকে যদি কাম যোনে কৰে কৰ্মীজন, তেওঁৰ কাৰণে কেতিয়া দিনটো গুচি যায় মানে গমেই নাপায় হা। কিন্তু সময় সকলোৰে বাবে একেই হয়, কিন্তু দুইজনৰ কাৰণে, যোনে কাম কৰিছে যোনে কাম কৰা নাই, দুইজনৰ কাৰণে সময় একেই হয়। তাৰে মাজতে যোনে কাম নকৰে তাৰ সময়টো পাছে নহয়, আৰু যোনে কাম কৰি আছে তাৰ সময়টো কেতিয়া শেষ হৈ যায় গম নাপায়। অকে, মাথো তাক কোনে কেনেদৰে কামত লগাইছে সেইটোহে চাবলগীয়া কথা। তাৰমানে সেই সময়টো কেনেকে কোনে ব্যৱহাৰ কৰিছে সেইটো হৈছে মেইন চাবলগীয়া কথা, বুজি পাইছে। আৰু সেই হয়তো মানুহৰ এবছৰে দেৱতাৰ
এদিন বুলি কোৱা হয় বুজি পাইছেনে মানুহৰ যদি এবছৰত কিবা কাম হয় দেৱতাৰ এইটো এদিনতে হয় বুজি পাইছেনে এনে কল্প মানে তো আপোনাৰ 432 বছৰ বুজাইছে নহয় বা আপোনাৰ 1000 যুগটো বুজাইছে কল্প মানে তাকে কৈছে যে আমাৰ মানুহৰ কাৰণে যি কল্পত মানে কামটো হয় হা সেইখিনি আপনাৰ ব্ৰহ্মা ভগৱানে ব্ৰহ্মাদেৱে একদিনতে হৈ যায় তো সেইটো কাম বুজি পাইছেনে তাকে কৈছে নেক্সট আপনি চাব ইয়াতে নেক্সট আমাৰ কোশ্চেন নম্বৰ 3 টো দিয়া আছে যে পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া ঠিক আছে এতিয়া পৰিচয় দিব দিছে ঠিক আছে সো আমাৰ যে লেখক যে আছে তো কি বস্তু লিখিছে তাৰ সাহিত্য বিষয় লিখিব দিছে পৰিচয়টো দিব দিছে সো পাঠটি আমি লেখকটো মই জানো কি কোন হয়নো নীলমণি ফুকনদেৱ তো যি ৰচনা লিখিছে সেইখিনি আমাক ইয়াতে লিখিব দিছে ওকে সো আনসাৰটো চাও 2 নম্বৰটো তো হল আমাৰ 2 নম্বৰত আমাৰ তিনটা ব্যাখ্যা আছিল সেইখিনি আমাৰ শেষ হ'ল যে 3 নম্বৰটো চাম সো আবাহন কাকতৰ জৰিয়তে সাহিত্য জগতত কবি ৰূপে প্ৰতিষ্ঠিত হোৱা নীলমণি ফুকনদেৱে অসমীয়া সাহিত্যলৈ বিশেষ অৱদান আগবঢ়াই থৈ যায় সো তেওঁ নীলমণি ফুকনদেৱে বহুত কেইটামান ৰচনা লিখি পেলে গৈছে আমাৰ অসমৰ কাৰণে আমাৰ অসমীয়া সাহিত্যৰ কাৰণে ঠিক আছে যেনে তেওঁ মই কৈ আছো তেখেতে ৰচনা কৰা কবিতা পুথিসমূহ হল জ্যোতিকলা ঠিক আছে জ্যোতিকলাটো আপোনাৰ 1938 ত লিখিছিল মানসী 1943 গুটিমালি হল 1950 আপনার নেক্সট আছে জিঞ্জিরি হল আপনার 1951 অমৃতটো হল 1952 হন্দানীটো হল 1953 তেখেতে গদ্যপুথি হল আপনার চিন্তামণি ঠিক আছে এটো হল 1940 আৰু সাহিত্য কলাটো হল আপনার 1940 সেম বছৰতে হৈছিল সম্পাদিত আলোচনী আৰু 9 জুন কাকত হা এইখিনি তোৰ আছিল তাৰ পিছত আছে তেখেতে অসম সাহিত্য সভা শিৱসাগৰ অধিৱেশনৰ 1944 সভাপতি পদো অলংকৃত কৰিছিল গতিকে আপোনাৰ যে সাহিত্য সভা যে শিৱসাগৰত অনুষ্ঠিত হৈছিল তাৰে অধিৱেশনৰ তেওঁ সভাপতি হৈছিল তেতিয়ানো 1944 ওকে এইখিনি তোৰ ইম্পৰ্টেন্ট পইণ্টছ যোনটো আপোনালোকে জানিব লাগে গতিকে ধুনীয়াকৈ লিখি ল'ব আপোনালোকে তেওঁ সাহিত্যৰ ক্ষেত্ৰত কি কাম কৰিছে এই গোটেইখিনি ইয়াতে মই পৰিচয় দি দিছো ওকে ধুনীয়াকৈ লিখি ল'ব আৰু স্পেলিংছ বিলাক এই যে কিতাপ বিলাকৰ নাম আছে না সেইবিলাক ভুল নকৰিব স্পেলিংছ আপোনালোকে যদি ভুল কৰে your marks will be cut okay so হেনেকে ভুল নকৰিব আৰু বছৰটো ভালকে চাই ল'ব ঠিক আছে নেক্সট কোশ্চেন নম্বৰ 3 টো হল চাইটো চাই এবাৰ চাইটাৰ পাঁচটা কৈ বাক্যৰ উত্তৰ দিব দিছে প্ৰথমতে আছে আমাৰ প্ৰাকৃতিক জগত বুলিলে কাক বুজায় প্ৰাকৃতিক জগত যে আছে আমাৰ পৃথিৱীটো কাক বুজাইছে ইয়াতে নহয় ওকে সো প্ৰাকৃতিক জগত হল ভগৱান সৃষ্টি কৰা গছ লতিকা জীৱ জন্তু বা ৰণক্ষেত্ৰসমূহ ওকে আৰু এইবোৰ এক নিৰ্দিষ্ট নিয়ম অনুসৰি চলে মানে গোটেই বস্তু এটা নিয়মত চলি আছে হা উদাহৰণস্বৰূপে আপোনাৰ গছৰ কুঁহিপাত ওলালে আমি বসন্ত ঋতুৰ আগমনৰ উমান পাওঁ নহয় যেতিয়া আমি চাওঁ যে আপোনাৰ কুঁহিপাতটো ওলাইছে নহয় তেতিয়া আমি ভাবো যে কি বসন্ত ঋতু আৰম্ভণি হ'ল ওকে ঠিক একেদৰে পদুম ফুল বা ৰাতিপুৱা মুকলি হৈ আৰু সন্ধিয়া জাপ সূৰ্য উদয় আৰু অস্ত যোৱাৰ ইংগিত দিয়ে নহয় পদুম ফুলো আপোনাৰ সূৰ্য উদয় আৰু অস্ত বস্তুটো ইংগিত দিয়ে প্ৰকৃতিৰ 6টা ঋতুত প্ৰকৃতিৰ ভিন পৰিৱৰ্তন হয় মানে আমাৰ যে 6টা ঋতু আছে সব জায়গাতে কি হয় পৰিৱৰ্তন আমি চাই থাকো হয়নে কেতিয়াবা ঠাণ্ডা পাওঁ কেতিয়াবা গৰম পাওঁ কেতিয়াবা বতাহ পাওঁ কেতিয়াবা বৰষুণ পাওঁ সো হিয়ালে হুৱা দি প্ৰতি প্ৰহৰৰ ইংগিত দিয়ে আৰু হিয়ালে যে আমাৰ কি বুলি কয় ইংগিত দি থাকে যে কেতিয়া আমাৰ কোনটো পহৰ চলিছে ওকে আৰু এইবোৰ আপনি হৈ থাকে এইটো নিজে হৈয়ে থাকে এইটো নহয় যে মই কৰিছো বা আপনি কৰিছে নহয় এইটো অটোমেটিক কামটো চলি থাকে ওকে আৰু ইয়াকে মানুহৰ কোনো হাত নাথাকে ইয়াত যে আপোনাৰ মানুহৰ যে কিবা এটা হাত আছে এনেকুৱা নহয় এইটো দিনে ৰাতি নিজে হৈ আছে বছৰ বছৰ যাই আছে এইটো সব প্ৰাকৃতিক মানে প্ৰকৃতিয়ে চলাই আছে not us আমি ইয়াতে একো কাম কৰা নাই এইটো প্ৰকৃতি নিজেই চলাই আছে সময়টো ঠিক আছে তাকে কৈছে যে প্ৰাকৃতিক জগত বুলিলে কাক বুজাইছে এইখিনি হৈছে ওকে এইটো কোনে চলাই আছে যে প্ৰাকৃতিক জগতে চলাই আছে ওকে নেক্সট আপোনাৰ খনৰ প্ৰশ্নটো আছে কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কি দৰে সময় ভাগ কৰিব পাৰি ওকে সো কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কি দৰে সময়টো ভাগ কৰিব পাৰি এইটো চাওঁ এতিয়া একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপ অৱলম্বন কৰি সময় ভাগটো কৰিব পাৰি হা যেনেকৈ ধৰ্ম কলা সাহিত্য বুৰঞ্জী
নহয় কিংবদন্তি তাৰপিছত যুদ্ধ বিগ্ৰহ ৰাজত্ব আদি বিষয়বিলাক একোটা সময় নিৰ্ধাৰণ কৰে এই চবতে নিজা নিজা এটা সময়টো আছে নিৰ্ধাৰণ কৰিছে উদাহৰণস্বৰূপে শংকৰী যুগ শকাব্দ খ্ৰীষ্টাব্দ জোনাকী যুগ ইত্যাদিৰ গুৰিতে নহয় ওপৰত উল্লেখ কৰা একোটা চাপ নহয় বা স্মৰণীয় ঘটনা জড়িত হৈ আছে তাৰমানে চবৰ যিমান যুগ গৈছে নহয় সেই প্ৰতিটো যুগতে এটা আমি ঘটনাটো স্মৰণ কৰিব পাৰো এতিয়াও মানে ক'ব পাৰো যে এইটো যুগত এইটো হৈছিল বা এইটো যুগত এইটো হৈছিল বুজি পাইছে চবে নিজা নিজা এটা চাপ এৰি গৈছে অকে তাকে ইয়াতে ক'ব খুজিছে যে কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময়টো ভাগ কৰিব পাৰি মানে সময়টো যে আমি ভাগ কৰিছো সেইটো আপোনাৰ কি কৰিছো কোনে সেই সময়ত শাসন কৰিছিল বা সেই শাসন কালত কি হৈছিল ঘটনা ঘটিছিল সেনেকে আমি সময়টো কি কৰিছো ভাগ কৰি দিছো ওকে তাকে বুজাইছে ইয়াতে ওকে নেক্সট আমাৰ খটো হ'ল গ নম্বৰটো চাওঁ লক্ষণাক্ৰান্ত মানে কি নহয় সো এতিয়া আনসাৰটো চাওঁ গ নম্বৰটো লক্ষণাক্ৰান্ত কি বস্তু লক্ষণাক্ৰান্ত মানে হল লক্ষণযুক্ত বা বৈশিষ্ট্যপূৰ্ণ ওকে হিন্দু শাস্ত্ৰত আপোনাৰ উল্লেখ থকা 4টা যুগ বিশেষ লক্ষণযুক্ত আছে আমাৰ হিন্দু শাস্ত্ৰ যে আছে হিন্দু শাস্ত্ৰ তাতে আপোনাৰ 4টা যুগ মানে কি বুলি কয় বিশেষকৈ আপোনাৰ মেনশন কৰিছে যেনে আপোনাৰ দাপৰ যুগ নহয় দাপৰ যুগত সকলোৱে আপোনাৰ কি যাগ যজ্ঞ কৰিব আৰু কি বুলি কয় সত্যৰ যুগত সকলোৰে শান্তি বিৰাজ কৰিব তাৰ মানে দাপৰ যুগ সবে সঁচা কথা কৈছিল সত্যৰ যুগ আছিল এইটো আমি কৈছিলো তাতে শান্তি আছিল এইখিনি যুগত হা কলি যুগত সকলোতে কি হৈছে অশান্তি অসূয়া আৰু কল্পিক অৱতাৰ লৈ হৈ শেষসকলক কাটি মাৰি নিশেষ কৰিব আৰু আপোনাৰ কি বুলি কয় কলি যুগ যে আছে তাতে আপোনাৰ কি হ'ব কল্পিত অৱতাৰ ল'ব আৰু এনেকে সবকে কাটি মাৰি শেষ কৰি দিব ওকে আৰু খ্ৰীষ্টান সকলৰ মতে আপোনাৰ মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্বত হা তাৰপিছত ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন ইত্যাদি ঘটাবলিয়ে একোটা যুগৰ লক্ষণ গতিকে প্ৰতিটো মানে ধৰ্মতে নিজা নিজা এটা কি বুলি কয় যুগৰ কাৰণে এটা দি দিছে সিহঁতে নিজৰ নিজৰ লক্ষণটো হা গতিকে লক্ষণাক্ৰান্ত মানে কি বস্তুটো বুজি পাইছে আপোনালোকে মানে প্ৰতিটো লক্ষণ আপোনাৰ প্ৰতিটো ধৰ্মত কি কৰিছে এটা যুগটো ধুনীয়াকে দেখুৱাই দিছে এইটোতো লক্ষণ হয় তেতিয়া আমাৰ মানে কি পৃথিৱীটো শেষ হৈ যাব সেইবিলাক লক্ষণাক্ৰান্ত বুজাইছে ঠিক আছে নেক্সট আমাৰ ঘ নম্বৰটো চাওঁ বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল নহয় তাৰমানে চাইণ্টিফিকেলি মানে বস্তুটো বুজাব খুজিছে সো ইয়াৰে আনসাৰটো চাওঁ এতিয়া ঘ নম্বৰটো বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তন বিলাক লক্ষ্য কৰি একোটা সাধাৰণ উপায়েৰে সময় সম্পৰ্কে অৱগত হৈছিল কোনো এঠাইলৈ যাবলৈ কিমান সময় লাগিব সেয়া নিৰ্ধাৰণ কৰিছিল আমাৰ কোনে তামোলখন খাই ঠিক আছে শেষ কৰা কাৰ্য বা ৰিংটো মাৰি কিমান দূৰলৈ শুনি তাৰ জৰিয়তে মানে বস্তুটো তামোলখন খাই পেলাই শেষ কৰা সেই কাৰ্যটো ঠিক আছে সেনেকে সময়টো নিৰ্ধাৰণ কৰিছিল তাৰপিছত ৰিংটো যেনেকে বজাইছে কিমান দূৰলৈ শুনিব পাৰিছে সেনেকে জৰিয়তে সিহঁতে কি কৰিছিল সময়টো জুখিছিল ওকে অৱগত হৈছিল আনহাতে বেলিৰ গতিত মানে বেলিটো যেতিয়া সূৰ্য উদয় হয় অস্ত হয় সেইবিলাক গতিৰ লগে লগে নিজৰ গাৰ চাহটো কিমান চুটি দীঘল হয় তাকো চাই পেলাই সময় নিৰ্ধাৰণ কৰা হৈছিল ঠিক আছে যেনেকে আপোনাৰ 12টা মানত ঠিক 12টা আছে সেইখিনি সময়ত আপোনাৰ শ্বেডোটো নাপায়ে হয়নে কাৰণ সূৰ্যৰ ঠিক ওপৰত থাকে আমাৰ গতিকে সেনেকে শ্বেডো মানে কি আপোনাৰ চাহটো হা সেই চাহটো চাই পেলাই আমাৰ আগতে মানুহবিলাকে সময়টো গণনা কৰিছিল যে কিমান সময় হৈছে না আকৌ কিমান ছুটি হৈছে কিমান দীঘল হৈছে সেনেকে সময় নিৰ্ধাৰণ কৰিছিল আগতে ওকে জীৱ জন্তুৰ আচৰণ অনুসৰিও সময় সম্পৰ্কে অৱগত হৈছিল সেনেকে জীৱ জন্তুৰ আচৰণবিলাক চাই পেলাই আমি সময়টো এটা ধাৰণা ল'ব পাৰিছিলো যেনে কুকুৰাই ডাক দিলে ৰাতিপুৱা হয় না আকৌ ঘৰচৰ জীৱ জন্তু ঘৰলৈ উভতি লৈ গধূলি হোৱা বুলি নিশ্চিত হৈছিল তাৰমানে যেতিয়া জন্তুবিলাক গুচি যাব ঘৰলৈ তাৰ মানে কি হৈছে গধূলি হৈছে সেনেকে সময়টো আমি কি কৰিছিলো নিজৰ হিচাপত ভাগ কৰিছিলো এনেকুৱা এইটো সময় হয় ওকে নিজৰ হিচাপত আমি নিৰ্ধাৰণ কৰিছিলো এইটো এনেকুৱা সময় হৈছে ওকে এতিয়া আমাৰ এইখিনি হৈছে ঘ নম্বৰটো নেক্সট আমি চাম 5 নম্বৰটো তলৰ প্ৰশ্নকেইটাৰ আপোনাৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰিব দিছে প্ৰথমতে আছে
সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত হা গতিকে ভাৱটো মানে বিশ্লেষণ কৰিব দিছে সো প্ৰথমতে আমি চাওঁ পাছৰ কটো কি কৈছে ইয়াতে উক্ত কথাষাৰ নীলমণি ফুকনদেৱৰ ৰচিত প্ৰবন্ধ সময়ৰ পৰা তুলি অনা হৈছে হা যেহেতু বিশ্লেষণ কৰিব দিছে গতিকে এটা সন্দৰ্ভটো দি দিছো ইয়াতে কাৰ্যক্ৰম অনুসৰি সময়ক ভাগ কৰা হয় আৰু সেই অনুসৰি সময়ৰ ভাগ তিনিটা ডাঙৰ মজলি আৰু সৰু গতিকে সময়টো তিনিটা হিচাপত ভাগ কৰা গৈছে যেটি ডাঙৰ মজলি আৰু সৰু হিন্দু শাস্ত্ৰত উল্লেখ থকা চাৰিটা যুগৰ লক্ষণবিলাকো নিৰ্ণয় কৰি থোৱা আছে আৰু চাৰিটা যুগ আছে আমাৰ হিন্দু শাস্ত্ৰৰ মতে সেইটো বস্তু ধুনীয়াকে আমাৰ উল্লেখিত আছে ঠিক আছে কেনেকে কোনটো যুগত কি হ'ব সেই গোটেইখিনি দিয়া আছে ঠিক আছে নিৰ্ণয় কৰি থৈ দিছে আপোনাৰ সেই চাৰিটা যুগ হ'ল দ্বাপৰ যুগ ত্ৰেতা যুগ কলি যুগ আৰু সত্য যুগ ঠিক আছে এই চাৰিটা যুগ হয় আপোনাৰ দ্বাপৰ যুগ ঠিক আছে তাৰপিছত আছে ত্ৰেতা যুগ তাৰপিছত আছে কলি যুগ হা আৰু নেক্সট আছে সত্য যুগ এই চাৰিটা যুগৰ নামকৰণে এক বিশেষ অৰ্থ বহন কৰিছে তাৰমানে সবৰে যে নাম আছে সবৰে এটা স্পেশাল মিনিং আছে অৰ্থ আছে হা বিশেষ এটা অৰ্থ বুজাইছে দ্বাপৰ যুগত আপোনাৰ যাগ যজ্ঞ সমাপন হৈছিল নহয় ত্ৰেতা যুগত আপোনাৰ শক্তিৰ মহাত্মা প্ৰকাশ পাইছিল ঠিক আছে আৰু কলি যুগত কলকিৰ অৱতাৰ হৈ আপোনাৰ সেই জগৰ নিষেধ কৰি সত্য যুগৰ প্ৰৱৰ্তন কৰি দেশত শান্তি স্থাপন হ'ব বুলি হিন্দু শাস্ত্ৰত উল্লেখ আছে হা তাৰমানে আপোনাৰ কি বুলি কয় দ্বাপৰ যুগত মানে মানুহবিলাকে পণ্ডিত বিলাকে যজ্ঞ কৰিছিল ঠিক আছে আকৌ ত্ৰেতা যুগত আমাৰ শক্তি বিলাক ভগৱান মহাত্মা প্ৰকাশ পাইছিল আমাৰ সেইটো হ'ব ত্ৰেতা যুগত আকৌ কলি যুগত কি হৈছে সব মানুহবিলাকে মিছা কথা কৈ আছে গতিকে তেতিয়া কি হ'ব কলকি অৱতাৰ লৈ পেলাই ভগৱানে আহিব আৰু সবকে মাৰি পেলাই এটা সত্য যুগৰ তেতিয়া আকৌ আৰম্ভণি হ'ব ঠিক আছে সেইটো হৈছে আমাৰ হিন্দু শাস্ত্ৰ মতে হা ঠিক একেদৰে আপোনাৰ যুগ কল্প শতাব্দী ঋতু বছৰ দিন ৰাতি আৰু প্ৰহৰীয় সময়ৰ সুকীয়া সুকীয়া গুণ বা কাৰ্যক্ৰম বুজায় ঠিক আছে যেনেকৈ যুগ হ'ল কল্প হ'ল হা তাৰপিছত শতাব্দী হ'ল ঋতু হা তাৰপিছত বছৰ দিন ৰাতি পৰা সবে কি কৰিলো আমাৰ সময়টো বুজায় কাৰ্যক্ৰমটো বুজায় হা খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা হাজাৰ বছৰ যীশুৰ ৰাজত্ব হয়নে তাৰমানে হাজাৰ হাজাৰ বছৰলৈ আমাৰ কি সিহঁতৰ যে খ্ৰীষ্টান সকল আছিল সিহঁতৰ মতে যীশুৱে কি কৰিছিল ৰাজত্ব কৰিছিল যীশু নহয় তাৰে পিছত ইছলামৰ মতে কি হয় শেষ হ'ব যে কি ইমাম মেহদীৰ আগমন যেতিয়া ইমাম মেহদীজন আহিব তেতিয়া সিহঁতৰ ইছলামৰ মতে তেতিয়া শেষ হ'ব হা ইত্যাদি ঘটনাৱলীয়ে একোটা যুগৰ লক্ষণ দিছে ঠিক আছে আৰু এই যুগবিলাকৰ পৰিৱৰ্তনে আপোনাৰ কাল্পনিক হনে নহয় সো সেইটো কথা কৈছে যে কল্পান্তৰ ওকে বা সাইক্লিক আদি বিভিন্ন নামেৰে আমাৰ জনাজাত হয় মানে প্ৰতিটো যুগত আপোনাৰ কি কি হ'ব কি কি ঘটিব হা প্ৰতিটো ধৰ্মটো সব এইটো বস্তু কৈ দিছে হয়নে গতিকে হেনেকে আমাৰ পৰিৱৰ্তনটো দেখুৱাই দিছে যে এনেকে আমাৰ যুগৰ শেষ হ'ব ওকে নেক্সট আপোনাৰ সেইটোৱে কৈছে যে লক্ষণাক্ৰান্ত এইটো আপোনাৰ কোৱেশ্চন নম্বৰ গড় লগত মিলি আছে বস্তুটো হা এইটো যে গড় নম্বৰ প্ৰশ্নটো আছে সেইটোৰ লগত বস্তুটো মিলি আছে লক্ষণাক্ৰান্ত মানে লক্ষণ বুজাইছে প্ৰতিটো যুগে গতিকে আনসাৰটো নিয়াৰলি সেমই হ'ব নিয়াৰলি মানে কি সেমই হ'ব বস্তুটো ঠিক আছে আমি মই এটা অলপ বেছিকে দিছো যেহেতু ভাব বিশ্লেষণ কৰিব দিছে না এটা অলপ ডাঙৰকে দীঘল কৰি দি দিছো আনসাৰটো হা আৰু এনে বস্তুটো সেম যে কোনটো যুগত কি হ'ব কোনটো ধৰ্মৰ মতে কি বুজাইছে গোটেইখিনি সেই লক্ষণটো সবে দেখুৱাই দিছে বস্তুটো যুগৰ কাৰণে সময়ৰ কাৰণে সেইটোৱে হৈছে লক্ষণাক্ৰান্ত ওকে লক্ষণাক্ৰান্ত নেক্সট আমি খ নম্বৰটো চাম সময়ৰ টিকনিডাল হেনো আপোনাৰ আগফালে এইটো বস্তু কি বুজাইছে ইয়াৰ ভাৱটো বিশ্লেষণ কৰিব দিছে সো এইটো খ নম্বৰটো চাওঁ এতিয়া ওকে উক্ত কথা পাকি আপোনাৰ সুহাতীক নীলমণি ফুকনদেৱৰ ৰচিত প্ৰবন্ধ সময়ৰ পৰা দাঙি ধৰা হৈছে ঠিক আছে এইটো হ'ল সন্দৰ্ভটো এতিয়া নেক্সট আমি এতিয়া চাম তাৰে বিশ্লেষণটো লেখকে সময়ৰ আপোনাৰ সৎ ব্যৱহাৰ বিষয়ে কবলৈ গৈ উক্ত কথাভাগি অৱতাৰণা কৰিছিল তাৰমানে সময়টো কেনেকে ধুনীয়াকে ব্যৱহাৰ কৰিব পাৰি এইখিনি কওঁতে তেওঁ এইখিনি কথা কৈছে ওকে যে আপোনাৰ সময়ৰ টিকনিডালে কি হয় হেনো আগফালে হয় ওকে লেখকৰ মতে সময় গতিশীল আমি সবে জানো সময়টো কি থাকে গৈ থাকে ৰখি নাথাকে ওকে ই কাৰো বাবে ৰৈ নাথাকে এই মাত্ৰ কলো মই কথাটো সময় সেই লেখকে পাখি লগা কাৰৰ লগত তুলনা কৰিছে ঠিক আছে আৰু সেই সময়ৰ
কামৰ সময়ত সেই কামৰ সময়ত ঠিক আছে কৰিব জনাজনেহে প্ৰকৃততে সময় সৎ ব্যৱহাৰ বা মূল্য বুজি পায়। যোনে এইখিনি সময়ত কামটো কৰে তেওঁ সেই মূল্যটো বুজি পাব সময়ৰ। অকে, যিকোনো ক্ষেত্ৰত সময়ত সফলতা লাভ কৰিবলৈ হলে সময়ৰ সৎ ব্যৱহাৰ জনাটো বৰ জৰুৰী। ঠিক আছে, সময়ৰ সৎ ব্যৱহাৰ জনাজনে দিনটোত আপোনাৰ বহু কাম নিয়াৰিকৈ সমাধান কৰিব পাৰি। অকে, সেয়ে কোৱা হয় যে কাম কৰিব জনাজনৰ বাবে দিনটোৰ আপোনাৰ 24 ঘণ্টাই যথেষ্ট। ঠিক আছে, জ্ঞানী আৰু কৰ্মী লোকে নিৰ্ধাৰিত সময়ৰ 2-4 মিনিট আগে সাজু হয়। নহয়, যোনে আপোনাৰ জ্ঞানী মানুহবিলাক আছে, যোনে কৰ্মী কামটো কৰে, সিহঁতে আগৰ পৰাই সাজু হৈ থাকে সময়ৰ কাৰণে যে এইখিনি সময়ত মই কামটো শেষ কৰিব লাগিব। সময় যিহেতু গতিশীল, এবাৰ পাৰ হৈ যোৱা সময় পুনৰ ঘূৰাই পোৱা নাযায় আৰু তাৰ ফলত কি হয়, সময়ৰ সৎ ব্যৱহাৰ নজনাজনে বহু সোণালী সুযোগ হেৰুৱাব লগা হয়। আৰু এই কাৰণে লেখকে সময়ৰ টিকনিডাল আগফালে বুলি কৈ সময়ৰ সৎ ব্যৱহাৰ কৰিবলৈ সকলোকে সজাগ কৰি দিছে। অকে, গতিকে এইটো হৈছে আমাৰ ইয়াৰে উত্তৰটো। অকে, ধুনীয়াকে লিখি ল'ব। আৰু দীঘলাকে দিছো যিহেতু ভাৱটো বিশ্লেষণ কৰিব দিছে, গতিকে অলপ দীঘলাকে দিছো, ধুনীয়াকে লিখিব যাতে আপোনালোকে ফুল মাৰ্কস পায় প্ৰশ্নত। নহয়, নেক্সট আপোনাৰ ইয়াৰে আমাৰ ঘটো হৈছে গ নম্বৰটো চাম যে সময়ৰ যোৰ কামতহে ঘড়ীৰ কাঁইট কেইডালত নাই। আপোনাৰ যে ঘড়ীৰ যে কাঁইটটো আছে কাঁটাডাল তাৰে কথা কৈছে যে সময়ৰ যোৰ কামতহে সময়ৰ যদি কামটো কৰে তেতিয়া আপুনি সময়টো জুখিব পাৰিব, ঘড়ীৰ কাঁইট কেইডাল নাই। তাৰমানে কথাটো বুজি পাইছে আপোনালোকে, তথাপিও আৰু ধুনীয়াকে বুজাই দিও এইটো সেন্টেন্সটো কি ক'ব খুজিছে। অকে, সো ইয়াতে চাওঁ আপোনাৰ সাহিত্যিক নীলমণি ফুকনদেৱৰ ৰচিত সময় নামৰ প্ৰবন্ধৰ অন্তৰ্গত হয়। ঠিক আছে, লেখকে ইয়াৰ জৰিয়তে সময়ৰ প্ৰকৃত মূল্য বা সৎ ব্যৱহাৰ সম্পৰ্কে আপোনাৰ কি বুলি কয় নিজস্ব মতামত দাঙি ধৰিছে। তেওঁ নিজৰ যে মতামত হয়, তেওঁৰ নিজৰ যে মতটো হয়, সেইটো বস্তু তেওঁ ইয়াতে ধুনীয়াকে দেখুৱাই দিছে। অকে, সময়ৰ জড়িত কথাটো মূল্যটো বুজাইছে ইয়াতে। ঘড়ী হল বিজ্ঞানে সৃষ্টি কৰা সময় নিৰ্ধাৰণ যন্ত্ৰ, আৰু ঘড়ীটো এটা বিজ্ঞানী মানুহে সৃষ্টি কৰিছে। তাতে তেওঁ সময়টো নিৰ্ধাৰিত কৰি দেখুৱাই দিয়ে। ইয়াত পল, অনুপল বা ঘণ্টাৰ নিৰ্ধাৰণ কৰিবলৈ তিনিডাল কাঁটাৰ ব্যৱহাৰ কৰা হয়। হয়নে? ঘড়ীটোত আমি জানো 3ডাল কাঁটা থাকে। আৰু লেখকৰ মতে এনেদৰে সময় নিৰ্ধাৰক যন্ত্ৰহে সময়ৰ যোগ কৰাতকৈ মানুহৰ কৰা কৰ্মৰ ওপৰত ভিত্তি কৰিহে সময় প্ৰকৃততে নিৰ্ধাৰিত হব লাগে। তাৰমানে মানুহে যি কৰ্ম কৰিছে সেইটো চাই পেলাইহে সময়টো আমি কি বুলি কয় জুখিব লাগে না, মানে ঘড়ীটো 3টা যে কাঁটা আছে সেইখিনি চাই আমি সময়টো জুখিব নালাগে। অকে, এলেহুৱাৰ বাবে যদিও দিনটো নাযায় নোপোৱাই, কৰ্মীজনৰ বাবে আকৌ দিনটো তেনেই ছুটি। মানে সিহঁতৰ কাৰণে যোনে কাম কৰে তেওঁৰ কাৰণে দিনটো ছুটি হৈ যায়, আৰু যোনে কাম নকৰে এলেহুৱা মানুহ হাতে দিনটো বহুত দীঘল হৈ যায়, সিহঁতে সময়টো নাযায়। কৰ্মী লোকে সময়বোৰ নিৰ্দিষ্ট কামৰ বাবে ভগাই লয়। তাৰ বাবে এদিনতে বহু কাম নিয়াৰিকৈ সমাধান কৰিব পাৰে। আৰু যোনে কাম কৰে সিহঁতে কি কৰে, নিজৰ কামটো কি কৰে ভগাই দিয়ে। এইখিনি সময়ত মই এইখিনি কাম কৰিম, এইখিনি সময়ত মোৰ এইটো কাম থাকি গ'ল, এইটো শেষ কৰিম। বুজি পাইছেনে? যোনে কৰ্মী মানুহ থাকে, কৰ্মীসকলে সিহঁতে কামটো ভগাই পেলাই ধুনীয়াকে শেষটো কৰে সময়ৰ ভিতৰত, সেনেকে সময়টো সিহঁতে ভগাই দিয়ে। অকে, আৰু সংসাৰ নিজৰ কৰ্মৰ জৰিয়তে এনে লোকে অতি কম দিনতে নিজৰ নাম যুগমীয় কৰিবলৈ সক্ষম হয়। আৰু সেনেকুৱা মানুহৰ কি হয়, নামটো থাকি যায় পৃথিৱীত, চবে তেওঁক চিনি পায়, কাৰণ তেওঁ সেই কম সময়তে বহুত কামখিনি কৰিছে আৰু নিজৰ সময়টো ভগাই লৈছে আৰু ধুনীয়া কাম কৰিবলৈ যায়, গতিকে সিহঁতৰ নামটো থাকি যায়। অকে, তাতে কেইজনমান এনেকুৱা মানুহ আছে যোনে পৃথিৱীত কামেই নকৰে আৰু সেনেকেই থাকি যায়, গতিকে সিহঁতক কোনো চিনিও নাপায় পিছত যোৱাৰ পিছত, আৰু সিহঁতৰ কামত এতিয়া শেষ, মানে কামেই নাথাকে, গতিকে সময়টো দীঘলা হৈ যায়। অকে, আনহাতে এলেহুৱাজন 100 বছৰ জীয়াই থাকিলেও কোনো নাম লগ নাপায়। মানে সিহঁতে জীয়াই থাকিলেও 100 বছৰলৈকে, তথাপি সিহঁতৰ একো নাম চাম নাথাকে। সেই সময় নিৰূপক যন্ত্ৰ আপোনাৰ ঘড়ী কাঁটা কেইডাল সময়ৰ কথা সূচালেও প্ৰকৃততে সময়ৰ জোখ আৰু মূল্য কামৰ জৰিয়তে নিৰূপণ কৰা হয়। গতিকে কাঁটাডাল নাচাই পেলাই নিজৰ কামটো যদি চাই, সেনেকেহে সময়টো আপুনি জুখিব পাৰিব আৰু নিজৰ নামটো এৰিব পাৰিব এই পৃথিৱীখনত।
হা যেনে এজন ছাত্ৰই দিনে কিমান ঘণ্টাকৈ পঢ়ে সেয়া ডাঙৰ কথা নহয় কিন্তু কথা হ'ল যে এদিনত তেওঁ কিমানখিনি আয়ত্ত কৰিব পাৰিলে সেইটোহে মূল কথা বুজি পাইছেনে তেওঁ পঢ়ি পাই তেওঁ কিমান আয়ত্ত কৰিব পাৰিছে ওকে সেইখিনি ইম্পৰ্টেণ্ট না কি তেওঁ কিমানখিনি ঘণ্টা পঢ়িলে ওকে মানে তেওঁ কিমানখিনি বস্তু বুজি পালে নিজৰ মাথাত সোমাব পাৰিছে সেইটোৱে ইম্পৰ্টেণ্ট এইটো ইম্পৰ্টেণ্ট নহয় যে তেওঁ 3 ঘণ্টা পঢ়িছে বুজি পাইছেনে কথাটো সেই কথাটো ক'ব খুজিছে আমাৰ ইয়াতে নীলমণি ফুকনদেৱী ওকে গ নম্বৰটো হ'ল এতিয়া আমি ঘ নম্বৰটো চাম ইয়াতেতো তেওঁ কৈছে যে কামৰ পৰা সময়টো জুখিব পাৰি ঘড়ী কাঁটাডাল চাই পেলাই জুখিব নোৱাৰি ওকে আৰু সময় অমূল্য ধন বোলা আপোনাৰ কথাষাৰ সঁচা এইটো বস্তু এতিয়া আমি বিশ্লেষণটো কৰিম ঠিক আছে গতিকে আমি ঘ নম্বৰটো চাম ইয়াৰে নহয় যে সময় অমূল্য ধন বোলা কথাষাৰ সঁচা নে মিছা কি আছে এইটো বস্তু চাম এতিয়া উক্ত কথা পাতি আমাৰ সুসাহিত্যিক নীলমণি ফুকনদেৱৰ ৰচিত সময় নামৰ প্ৰবন্ধটিৰ পৰা দাঙি ধৰা হৈছে ওকে এতিয়া আমি ইয়াৰে বিষয়ে চাম যেতিয়া এইটো কথাটো কি কৈছে লেখকে সময়ৰ মূল্য যে মানৱ জীৱনৰ বাবে বৰ গুৰুত্বপূৰ্ণ বা সময় যে মানুহে কেতিয়াও নষ্ট কৰিব নালাগে সেই প্ৰসংগত উক্ত কথাষাৰ অৱতাৰণা কৰা হৈছে বা কৰিছে ঠিক আছে লেখকে এইটো যে কথা কৈছে কিয় কৈছে কাৰণ সময়টো বহুত মূল্যৱান হয় তাক কেতিয়াও নষ্ট কৰিব নালাগে ঠিক আছে জীৱনত সফলতা লাভ কৰিবলৈ মানুহে সময়ৰ মূল্য জানিব লাগিব সময়ক আমি ইচ্ছা কৰি বঢ়াব নোৱাৰো আমি পাৰো নেকি যে মই অলপ বঢ়াই দিওঁ মোৰ কামটো শেষ হোৱা নাই সময়টো নিজৰ সময়ত শেষেই হৈ যায় যেতিয়া শেষ হৈ যায় আন্ধাৰ হৈ যায় ৰাতি হৈ যায় তাৰপিছত আমি মানে কাম কৰিব নোৱাৰো এৰিব লগা হয় সেয়ে কৈছে যে আমি ইচ্ছা মতে কামটো সময়টো বঢ়াব নোৱাৰো ওকে ভগৱানে সকলোৰে বাবে সমান সময়কে দিছে হয়নে সেই নিৰ্দিষ্ট সময়ক কামত খটুৱাই কোনে কিদৰে উন্নতি কৰিব পাৰে সেয়া মানুহৰ নিজৰ ওপৰত নিৰ্ভৰশীল হয় ঠিক আছে মানুহে সময়ৰ ভিতৰত কেনেকৈ উন্নতিটো মানে লৈছে কামটো কৰিছে সেই সময়ৰ ভিতৰত সেইটো তেওঁৰ ওপৰত নিৰ্ভৰ কৰে কৰিবলগীয়া কাম শৃংখলা লগাই কৰিব পাৰিলেহে সময় অসৎ ব্যৱহাৰ হোৱাটো বুলি ক'ব পাৰি ঠিক আছে এবাৰ হেৰাই যোৱা সুন্দৰ সময় এটা কেতিয়াও আমি পুনৰ ঘূৰাই পাব নোৱাৰো নহয় আৰু ইয়াক কিনিব পৰা নাযায় নহয় এইটো আমি সময়টো কেতিয়াও কিনি পেলাই আনিব নোৱাৰো ওকে ঘণ্টাত 20 মাইল নহয় ঘণ্টাত আমাৰ 20 মাইল যোৱা লৰি মটৰ এখনৰ উপাৰ্জন বা ঘণ্টাত 2 মাইল যোৱা গৰু গাড়ীখনৰ সমান হ'ব নোৱাৰে হ'ব পাৰে নেকি এই দুটা কেতিয়া আপোনাৰ সমান হ'ব নোৱাৰে হা সময়ৰ সৈতে খোজ মিলাই আগবাঢ়িব জনেই সদায় সফলতা লাভ কৰিবলৈ সক্ষম হয় যোনে সময়টো ধুনীয়াকে ব্যৱহাৰ কৰিব পাৰে সেই সদায় সফলতা লাভ কৰে হা সময়ৰ মূল্য ইমানেই অধিক যে ইয়াক টকা পইচা অথবা আন বহুমূলীয়া বস্তুৰে নিৰ্ণয় কৰাটো অসম্ভৱ হয়নে ইয়াক কোনেও টকা পইচা দি কিনিব নোৱাৰে সময়টো ওকে জাষ্ট টোটেলি ইম্পচিবল সেয়েহে লেখকে কৈছে যে সময়টো অমূল্য ধন সেই গতিকে আমাৰ লেখকে কি কৈছে যে সময়টো আছে এটা অমূল্য ধন আছে যাক মানে কোনো পইচা টকা দি পেলাই কিনিব নোৱাৰে যদি কাৰোবাৰ সময়টো পাৰ হৈ গ'ল এইটো কেতিয়াও ঘূৰি নাহে ওকে আনকি আপনি পইচা দিলে লাখ টকা দিলে তথাপি সময়টো কেতিয়াও ঘূৰি নাহে ওকে সো ইয়াতে চাবচোন মই কুৱেশ্যন আনসাৰ প্ৰভাইড কৰি আছো ধুনীয়াকে আপুনি লিখি ল'ব আৰু মোৰ যদি পঢ়া টেকনিকটো ভাল পাইছে প্লিজ প্ৰেছ লাইক বাটন মই ফ'ৰ্চ কৰা নাই যদি ভাল পাইছে তেতিয়া লাইক বাটন প্ৰেছ কৰিব প্ৰেছ কৰিলে মই অলপ ফিল কৰিম যে য়েছ আপোনালোকৰ মোৰ কথাখিনি মোৰ ভিডিঅ'ছখিনি মোৰ আনচাৰ্ছ দিয়াখিনি ভাল পাইছে আপোনালোকে লাভ উঠাব পাৰিছে দেন প্লিজ প্ৰেছ এ লাইক বাটন ওকে আৰু লাইক বাটন আপোনালোকে কোনো প্ৰেছ নকৰে এনেই জাষ্ট চাই গুচি যায় সেইটো বস্তু মোৰ অলপ ভাল নালাগে মানে মোক মটিভেট আপোনালোকে নকৰে মটিভেট কৰিলে মোৰ আৰু বেছি ভাল লাগিব তেতিয়াহে মই আপোনাক আৰু বেছি মানে কণ্টেণ্ট প্ৰভাইড কৰিব পাৰিম ঠিক আছে আৰু ছাপোৰ্ট কৰিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব মোৰ এক্সামবিলি চেনেলটো ঠিক আছে আৰু যদি মোৰ আপোনালোকে এক্সাম চেনেলটো শ্বেয়াৰ কৰিব বিচাৰে with your friends with your relatives then you can do okay share কৰিব আৰু বেছি ভাল লাগিব কমেন্টছ কৰি জনাব যে কেনেকুৱা পাইছে ভিডিঅ'ছ কেইটা প্লিজ কমেন্টছ okay কমেন্টছ কৰিব আপোনালোকে কমেন্টছ বিলাক কৰিলে মোৰ অলপ বেছি ভাল লাগিব okay এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম ইয়াতে চাওঁচোন আৰু এটা কথা ক'ব খুজিছো যে মই অসমীয়াটো ভিডিঅ' দি আছো ইয়াৰ আগেতো মই আপোনালোকক প্ৰতি সাবজেক্টৰ কোৱেশ্চন আনসাৰ প্ৰভাইড কৰিছো ইচ এণ্ড এভৰি ক্লাছৰ 9ৰ কাৰণে মই কৈ আছো যে বেলেগ সাবজেক্ট যিমান আছে নহয় সায়েন্স ইংলিছ নহয় সায়েন্স ইংলিছ ম্যাথছ আনকি ম্যাথছৰো মই দিছো ঠিক আছে তাৰপিছত সোশ্যাল ওকে তাৰে পিছত আছে আপোনাৰ এছএমএছ তো মই দি আছো
আৰু তাৰপিছত আপোনাৰ যাৰ যাৰ হিন্দী আছে সিহঁতৰ হিন্দীৰ কাৰণে দিছো, জিঅ'গ্ৰাফি যদি কাৰোবাৰ আছে জিঅ'গ্ৰাফিৰ কাৰণেও মই কুৱেশ্যন আনচাৰ প্ৰভাইড কৰিছো, ইলেক্টিভ বিলাক। ঠিক আছে, আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰে, মোৰ এক্সাম জ্যোতি চেনেলত যাব, প্লেলিষ্টত যাব, এক্সাম জ্যোতি যাব। ঠিক আছে, এক্সাম জ্যোতি তাৰে তলত যাব প্লেলিষ্ট। ওকে, তাৰে তলত যাব আপোনালোকে ক্লাছত, যোনটো ক্লাছ লাগে 9ৰ কাৰণে যি সাবজেক্ট আছে আপোনালোকে লাইন বাই লাইন আপোনালোকে সাবজেক্ট পাই যাব, কুৱেশ্যন আনচাৰ ইয়াৰ পৰা কালেক্ট কৰিব পাৰিব। ঠিক আছে, এইখিনি মই জানি বুজি কৈছো কথাটো, আপোনালোকে যাতে আপোনালোকে জানি লওক আৰু আপোনালোকে ইয়াৰ পৰা কুৱেশ্যন আনচাৰ তুলিব পাৰিব, লাভটো উঠাব পাৰিব এক্সাম জ্যোতিৰ পৰা। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। এতিয়া আমি কুৱেশ্যন নম্বৰ 6টো চাম। ইয়াতে 6 নম্বৰ কুৱেশ্যনটো যে আছে ইয়াতে, প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। ঠিক আছে, চ' প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ কি কি আছে আৰু কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি। ওকে, চ' এইখিনি আমি এতিয়া চাম। ওকে, চ' এইটো আনচাৰ অলপ দীঘলা হ'ব, ধুনীয়াকে লিখিব আপোনালোকে। চ' 6 নম্বৰটো চাই এতিয়া আৰম্ভণি কৰো। প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ হ'ল ঋতুৰ পৰিৱৰ্তন, জীৱ জন্তুৰ আচৰণ আৰু চন্দ্ৰ সূৰ্যৰ অৱস্থান আদি প্ৰধান। ঠিক আছে, এইবিলাক চাই পেলাই আমাৰ ঋতু হ'ল, জীৱ জন্তুৰ আচৰণ হ'ল, সূৰ্য আৰু চন্দ্ৰৰ আমাৰ অৱস্থান, সেইবিলাক চাই পেলাই আমি সময়টো গতিটো জুখিব পাৰো। ওকে, প্ৰাকৃতিক বিভিন্ন পৰিৱৰ্তনলৈ লক্ষ্য ৰাখি এই সময়বোৰক 6টা ঋতু নামেৰে নামকৰণ কৰা হৈছে। আমি চবেই জানো যে 6টা ঋতু হয় আৰু সেই নামকৰণ কৰা হৈছে সময়টো চাই পেলাই সূৰ্যৰলৈ। ঠিক আছে, আৰু সেয়া হ'ল আপোনাৰ গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। ঠিক আছে, গতিকে এই আৰুটো ইয়াৰ পিছত দিব, তেতিয়া বেছি ভাল লাগিব। ওকে, জাৰত আপোনাৰ যদি ঠাণ্ডা পৰে তেতিয়া আমাৰ বহুত কঁপনি উঠে, হয় নে নহয়? চ' আপোনাৰ সেইটোৱে ধৰি আপোনাৰ ঠেৰেহা নহয়, ঠেৰেহা হৈ থকা গছৰ ডালত কুঁহি পাত চাবচোন, তাৰ ওলালেহে আমি বসন্ত ঋতুৰ আগমন ধৰিব পাৰো। যেতিয়া কুঁহি পাতটো ওলাই যায় তেতিয়া আমি ভাবো যে বসন্ত কালটো আহিছে। কঁঠালে মুচি পেলালে নহয়, আমে মলিয়ালে মানে আম, তাৰপিছত ধান পকিলে, বাঁহে গাজ মেলিলে নহয়, তাৰপিছত কি আছে আপোনাৰ হাবত কেতেকী গোন্ধালে, একোটাকৈ কি আছে নো নিৰ্দিষ্ট ঋতুৰ আপোনাৰ সম্ভেদটো পোৱা যায়। হয়তো ধুনীয়াকে এটা কি নিৰ্দেশটো দি দিয়ে, ইংগিত দি দিয়ে যে এতিয়া এইটো ঋতুটো আৰম্ভণি হৈছে, হয়নে? পদুম ফুলপাহ ৰাতিপুৱা মুকলি হৈ আৰু সন্ধিয়া জাপ গৈ সূৰ্য উদয় হোৱা আৰু অস্ত যোৱা সময়ছোৱা দেখুৱাই দিয়ে। জীৱ জন্তু সেনেকে আপোনাৰ কি হয়নো সময়টো আমি নিৰ্ধাৰিত কৰিব পাৰো যে সূৰ্যটো উদয় হ'ল, দেট মিনছ ৰাতিপুৱা হৈছে, অস্ত হৈছে আন্ধাৰ হ'ল, দেট মিনছ আপোনাৰ ৰাতি হ'ল। ওকে, সেনেকে সময়টো আমি নিৰ্ধাৰণ কৰিব পাৰো। জীৱ জন্তুৰ আচৰণটো সময় নিৰূপণ কৰিব পাৰি। আপোনাৰ কেঁকুৰা গাঁতত সোমালে, শামুকে পথাৰত দেখা দিলে, বালি মাৰি চৰাই ওলালে নহয়, কুলি কেতেকীয়ে মাতিলে নহয়, মাছে কণী পাৰিলে, বা চৰাই কুটা উৰিয়ালে, ভেকুলীয়ে ধৰালে নহয়, একোটা ঋতুৰ জাননী পোৱা যায়, হয় নে নহয়? যেতিয়া যি হিচাপত ঘটনাটো ঘটে সেই হিচাপত আমি সেই ঋতুটো ধাৰণাটো লৈ লওঁ যে এতিয়া এইটো ঋতু চলি আছে। ওকে, গৰুৱে চৰণীয়া পথাৰৰ পৰা গোহালিলৈ উভতিলৈ গধূলিয়ে হৈ যায়, হয়নে? আৰু শিয়ালে সোৱাদি দি প্ৰতি প্ৰহৰৰ জাননী দিয়েই, হয়নে নহয়? তাৰপিছত ফেচুৱে জালে দি তাৰপিছত আপোনাৰ টিঙত আপোনাৰ পাৰে ৰুণ দি জনাই পোহৰ হবলৈ আৰু বেছি পৰ নাই, হয়নে? সেনেকে আমাৰ ইংগিতটো দি দিয়ে। কুকুৰাৰ ডাকত আপোনাৰ ৰাতিপুৱাল বুলি মানুহে বিচনাৰ পৰা উঠি দিয়ে, হয়নে? আৰু এঠাইলৈ আপোনাৰ যাবলৈ কিমান সময় লাগিব সেয়া নিৰ্ধাৰণ কৰে এখন তামোল খোৱাৰ সময়ৰ হিচাপ কৰি, হয়নে নহয়? তাৰমানে মোৰ এনেকুৱা যায় না, এইখিনি তামোল খাওঁতে মই এইখিনি ইমান দূৰত্ব মই অতিক্ৰম কৰিলো, সেনেকে তামোল খোৱাটো কি কৰিছে সময় নিৰ্ধাৰণ কৰিছে, বুজি পাইছে? দূৰত্ব অতিক্ৰম কৰাটো বুজাইছে। বেলিৰ গতিৰ লগে লগে নিজৰ চাইও মানুহে সময় নিৰূপণ কৰিছে। আৰু বেলিৰ গতি, সূৰ্যৰ যে বেলিটো আছে সেই চাহটো চাই পেলাইও মানুহ বিলাকে সময়টো নিৰূপণ কৰিছিল আৰু এইদৰেই ঘড়ীৰ আৱিষ্কাৰ হোৱাৰ আগতে মানুহে প্ৰকৃতিৰ জগতৰ বিভিন্ন গতিবিধি লক্ষ্য কৰি সময় নিৰূপণ কৰিছিল। বুজি পাইছেনে? যেতিয়ালৈকে ঘড়ীটো আৱিষ্কাৰ হোৱা নাছিল তেতিয়ালৈকে মানুহ বিলাকে সেনেকে চাই পেলাইহে ঋতুৰ আৰু সময়ৰ গতি বা আপোনাৰ সময়খিনি কেতিয়া কি হৈছে সেইখিনি মানুহে নিৰূপণ কৰিছিল। ওকে,
ধুনীয়াকৈ লিখিব এইটো বস্তু অলপ দীঘলা হৈছে নো প্ৰব্লেম বাট ধুনীয়াকৈ লিখিলে আপুনি মাৰ্কছ পাব ঠিক আছে এতিয়া আমি কুৱেশ্যনৰ 7টো চাম ঠিক আছে 7 নম্বৰ কুৱেশ্যনটো কি কৈছে ইয়াতে নিয়মানুবৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ চ' ইয়াক বিষয় হিচাপে লৈ এটি টুকা যোগত কৰা ঠিক আছে আপোনাৰ বস্তুটো এইটো যে বস্তু আছে সময়ৰ সদ্ব্যৱহাৰ এইবিলাক বস্তুটো হিচাপে আমাৰ বস্তুটো জুখিব দিছে লেখকে কি হিচাপে বস্তুটো বৰ্ণনা দিছে এইটো বস্তু অলপ কি বুলি কয় অলপ বিশ্লেষণ কৰিব দিছে নিজৰ ভাৱত নিজৰ ভাষাত ওকে তেতিয়া আমি এইখিনি চাম এতিয়া 7 নম্বৰটো চাম এতিয়া আনসাৰটো দীঘলা হ'ব নো প্ৰব্লেম বাট আপুনি ধুনীয়াকৈ লিখিব মই অলপ বস্তুটো বুজাই দিওঁ নিয়মানুবৰ্তিতা মানি চলাটো সৎ মানুহৰ গুণ এটা ভাল মানুহৰ সৎ মানুহে সদায় নিয়মানুবৰ্তিতা হিচাপে চলে নিয়ম হিচাপত চলে এইটো গুণে মানুহ সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰি জীৱন সফলতা লাভ কৰাৰ সহায় কৰে ঠিক আছে যদি এটা মানুহে নিয়ম হিচাপে চলে নহয় তেওঁ সফলতা লাভ কৰিবই লাইফত ঠিক আছে নিয়মানুবৰ্তিতা হলে হল কোনো নিৰ্দিষ্ট অনুশাসন বা নীতিৰ মাজেদি জীৱনটো পৰিচালিত কৰা নিয়মানুবৰ্তিতা মানে কি এটা নিয়ম হিচাপত কামটো কৰা অনুশাসন থাকিব লাগিব জীৱনত তেতিয়া আপুনি কিবা এটা সফলতাটো লাভ কৰিব পাৰিব আনহাতে উপযুক্তভাৱে সময় কামত লগোৱাটোৱে হল সময়ৰ সদ্ব্যৱহাৰ হয়নে দুয়োটা বিষয় এটা আনটো পৰিপূৰক হয়নে নহয় আৰু ইটো বাদ দি সিটো অচল হয়নে নহয় দুয়োটাই গুণে কি হয় মানুহে ইচ্ছা কৰিলে অনুশীলনৰ জৰিয়তে আয়ত্ত কৰি জীৱনত বহু ক্ষেত্ৰত লাভৱান হ'ব পাৰে বুজি পাইছে যে দুটা বস্তু ধুনীয়াকৈ ব্যৱহাৰ কৰে মানুহে নিজৰ মানে লাইফত তেনেহ'লে বহুত আগবাঢ়ি যাব পাৰিব সেই মানুহজনে ওকে তাৰমানে যদি নিজৰ লাইফটো নিয়ম হিচাপে চলায় আৰু সময়ৰ ব্যৱহাৰ কৰে তেনেহ'লে সেই মানুহজনে সফলতাটো লাভ কৰিবই ওকে আমি জানো যে সময়ৰ যোগান অতি নিয়মীয়া যদিও সম্পূৰ্ণ সীমিত আৰু সেই সময়ক অমূল্য ধন বুলি কোৱা হয় নহয় কিন্তু অতি কম সংখ্যকহে এনে অমূল্য সময়ৰ সদ্ব্যৱহাৰ ঠিক আছে ইয়াতে অলপ সদ্ব্যৱহাৰটো কৰিবলৈ সক্ষম হয় ঠিক আছে ইয়াৰ মূলতে হ'ল আপোনাৰ নিয়মানুবৰ্তিতা বা শৃংখলাবদ্ধতাৰ অভাৱ হয়নে যদি কোনো মানুহে কি সক্ষম হ'ব পৰা নাই তেনেহ'লে তেওঁ সেই মানুহজনে কি নিয়মানুবৰ্তিতা হিচাপে চলিব পৰা নাই ওকে অভাৱ হৈছে লাইফত সেইকাৰণে এনেকুৱা হৈছে শৃংখলাবদ্ধ হৈ চলিলে দিনটোৰ ভিতৰত বহু কাম কৰিবলৈ সময় উলিয়াব পাৰি আৰু আমাৰ মাজেৰে বহুজনে সময়ৰ ব্যৱহাৰ কৰি কোনোৱে জ্ঞান কোনোৱে ধন কোনোৱে খ্যাতি লাভ কৰিছে গতিকে যোনে নিয়ম হিচাপে চলিছে তেওঁ বহুত নাম ধন পইচা চব লাভ কৰিব পাৰিছে সময় সদ্ব্যৱহাৰৰ ক্ষেত্ৰত নিয়মানুবৰ্তিতা প্ৰধান সহায়ক হয় বিদ্যা শিক্ষা খেলা ধূলা শৰীৰ চৰ্চা সকলোতে ইয়াৰ প্ৰয়োজন হয় আৰু সেই সময়ৰ সদ্ব্যৱহাৰ অনুশীলনৰ বাবে প্ৰথম পদক্ষেপ হ'ল প্ৰতিক্ষণৰ পৰা কিবা নহয় কিবা এটা কথা শিকাটো তাৰমানে যদি কিবা এটা কাম কৰিছে তাতে আপুনি কিবা এটা শিকিব পাৰিছে যদি নিশিকে আপোনাৰ লছ কিন্তু যদি কিবা এটা শিকিব পাৰিছে দেন আপোনাৰ লাভেই হ'ব তাৰে পৰা বুজি পাইছে নিয়মানুবৰ্তিতাই আমাক আত্মনিয়ন্ত্ৰণ সহায় কৰে আৰু আমাৰ মাজত সহযোগিতাৰ মনোভাৱ গঢ় দিয়ে তাৰমানে যদি নিয়মত চলে আপোনালোকৰ আত্মনিয়ন্ত্ৰণো কৰিব এইটো বস্তুৱে আৰু আপোনালোকৰ মাজত এটা সহযোগিতাটো আগবঢ়াব এনেদৰে নিয়মানুবৰ্তিতা আৰু সময় সদ্ব্যৱহাৰ কৰি অৰ্জন কৰা জ্ঞানে আমাক সাহস আৰু মনোবলো দিয়ে গতিকে সেনেকে সাহসটো পাওঁ আমি মনোবলো বাঢ়ে আমাৰ মানুহকেইটাৰ গতিকে সেনেকে আমি কামটো কৰিব লাগে ঠিক আছে শৃংখলাৰ অভাৱে সময় সদ্ব্যৱহাৰ আৰু কৰাত বাধাৰ সৃষ্টি কৰি মানুহ সফলতাৰ পৰা বঞ্চিত কৰে আৰু সময় নিষ্ঠাৰ অভ্যাসে মানুহক চিন্তামুক্ত কৰি স্বাস্থ্যৱান কৰে নহয় সময়মতে সকলো কাম কৰাৰ অভ্যাসৰ ফলত কি হয়নো মানুহৰ আমোদ প্ৰমোদৰ বাবেও সময়টো ৰৈ যায় হয়নে আৰু বিখ্যাত ফ্ৰান্সৰ আপোনাৰ অষ্টদশ লুইৰ মতে এই মানুহজন যে আছিল তেওঁৰ মতে কি কৈছিল যে সময় পালন হৈছে ৰজাসকলৰ বিনয়ৰ পৰিচায়ক ঠিক আছে আৰু সৰ্বসাধাৰণ মানুহৰ কৰ্তব্য আৰু সেই সময়মতে যাবলগীয়া ঠাইলৈ গৈ সময়মতে কৰিবলগীয়া কামবোৰ কৰি আমি বিনয় হোৱাৰ সুবিধা পাওঁ হয়নে আৰু শৃংখলা লগাই সময়ৰ সদ্ব্যৱহাৰ কৰিলে ঘৰ তথা ৰাজ্যখন আপোনাৰ সঁচাৰূপে চলাত সহায় হয় ঠিক আছে যদি সেনেকে থাকে তেনেহ'লে আপুনি ঘৰটো ধুনীয়াকৈ চলাব পাৰিব আৰু সময়ৰ আৰু নিয়মানুবৰ্তিতাৰ সুপ্ৰয়োজনৰ জৰিয়তে বহুজনে অতি কম দিনতে পৃথিৱীৰ অক্ষয় কীৰ্তিক ৰাখি যোৱাৰ উদাহৰণ আছে ঠিক আছে আৰু সেই জীৱনৰ সফলতা লাভ কৰিবলৈ হলে আমি সৰুৰে পৰাই নিয়মানুবৰ্তিতা আৰু সময়ৰ ব্যৱহাৰ কৰাৰ অভ্যাস আৰু অনুশীলন কৰা নিতান্তই প্ৰয়োজন
তাৰমানে আমি সৰুৰে পৰা নিয়মত চলিব লাগিব, তেতিয়া আমি এটা কি বুলি কয় কামটো জীৱনত কৰিব পাৰিম, সক্ষম হ'ব পাৰিম। ঠিক আছে, নেক্সট আছে আপোনাৰ প্ৰশ্ন 8টো আপোনাৰ কি কৈছে নো, ভাৱ সম্পন্ন কৰিব দিছে। প্ৰথমতে আছে আইৰু বাৰ্তা গংগাৰু যাত্ৰা। তো এতিয়া আমি ইয়াৰে ভাৱটো ধুনীয়াকে বিশ্লেষণ কৰি দেখুৱাম। ঠিক আছে, এতিয়া আমি 8 নম্বৰটো চাম ইয়াৰে, যে আইৰু বাৰ্তা যে গংগাৰু যাত্ৰা আছে, এতিয়া আমি ইয়াৰে বিষয়ে চাম। ঠিক আছে, প্ৰথমতে আমাৰ এইটো চাই লওঁ, ভাৱ সম্প্ৰসাৰণ কৰিব দিছে। চ' আইৰু বাৰ্তা গংগাৰু যাত্ৰা এইটো বস্তু দেখিছো, এইটো আপোনাৰ হ'ল কি অসমীয়া ভাষাত সচৰাচৰৰ ব্যৱহৃত এটি প্ৰবচন। ঠিক আছে, আমাৰ অসমীয়া ভাষাত এইটো বস্তু ব্যৱহাৰ কৰা হয়। উক্ত প্ৰবচন ভাষী মানুহে এটা কৰিবলৈ গৈ লগতে আনুষংগিক আন এটা কামো সমাধান কৰাৰ কথাকে বুজায়। ঠিক আছে, সাধাৰণতে দূৰণিত থকা পুত্ৰলৈ মাকৰ যিদৰে মৰম বেছি, মাক লৈ পুত্ৰৰ সমানে মৰম থাকে, হয়নে নহয়? তাৰমানে দুয়োফালে মৰম একেই থাকে, আৰু সেই বহু দিনৰ মূৰত মাকৰ ওচৰলৈ আহিবলৈ পালে পুত্ৰৰ মনৰ অপাৰ আনন্দ হয়, মানে মিলে। তাৰমানে যেতিয়া ল'ৰাটো দূৰত আছে, ল'ৰা মাকক সেই মানে মৰম কৰি আছে, মনত কৰি আছে, ঠিক সেনেকে মাকেও বহুত মনত কৰি আছে ল'ৰাটোৰ কাৰণে। ঠিক আছে, দুইটা মৰমটো সমান, হয়নে নহয়? আৰু যেতিয়া ল'ৰাটো আহিব মাকৰ ওচৰত, কিমান ভাল লাগিব, হয়নে? তাতে যদি মাক থকা গাঁওখন বা চহৰখন যদি গংগাৰ পাৰত অৱস্থিত হয়, তো মাকৰ ওচৰলৈ অহা সুযোগতে গংগাটোৰ স্থান কৰি পৰম পুণ্য লাভ কৰিব পাৰে। কিয়নো জনবিশ্বাস মতে গংগাত স্নান কৰাটো মহাপুণ্য, হয়নে? আৰু সেই একটা সুযোগতে মাতৃ দৰ্শন আৰু গংগা স্নান দুয়োটা পবিত্ৰ কৰ্ম সমাধান হোৱা বাবে উক্ত প্ৰবচন ফাঁকি ব্যৱহাৰ কৰা হয়। বুজি পাইছেনে? গতিকে সেইখিনি কথাতে আমাৰ এইটো বস্তু কোৱা হয় যে আইৰু বাৰ্তা গংগাৰু যাত্ৰা। তাৰমানে যদি আপোনাৰ আইটোক মানে চাবলৈ গ'লে, আপনি যদি গংগা নদীটো পাৰ কৰি যাব লগা হয়, তাৰে স্নান কৰি যাব লগা হয়, চ' সেই বস্তু দুটা সমান মানে যাত্ৰা বুলি কৈছে, যে গংগাৰু যাত্ৰা হয় আপোনাৰ সমান আইৰু বাৰ্তা। অকে, বুজি পাইছে কথাটো? নেক্সট আমাৰ আছে ক নম্বৰটো হৈছে, খ নম্বৰটো চাওঁ, ৰাইজে নখ জোকাৰিলে নৈ বয়। চ' এতিয়া আমি ইয়াৰে বিষয়টো চাম, ভাৱটো কি ক'ব খুজিছে ইয়াতে। অসমীয়া ভাষাত আপোনাৰ সচৰাচৰ ব্যৱহৃত হোৱা এটি প্ৰবচনে হয়, এইবিলাক চব প্ৰবচন এটা। অকে, ইয়াতে আমাৰ অসমীয়া ভাষাতে বস্তু ব্যৱহাৰ কৰা হয়। চ' উক্ত প্ৰবচন ফাঁকিৰ জৰিয়তে মানুহৰ দলবদ্ধ শক্তি বা একতাৰ জৰিয়তে যে অসাধ্য সাধন কৰিব পাৰি তাকে বুজাইছে। ঠিক আছে, সৰু সৰু বস্তুৰে ডাঙৰ বস্তু সৃষ্টি কৰাৰ দৰে সৰু সৰু প্ৰচেষ্টাবোৰেৰে একোটাকৈ, এইটো আপুনি একেলগে লিখিব, মোৰ ইয়াতে টেকনিচিয়ান মিষ্টেকৰ কাৰণে থাকি গ'ল জাগাটো, এইটো বস্তু এইটো যে আছে শব্দটো, ইয়াৰে পৰা একেলগে লিখিব আপোনালোকে একোটাকৈ বৃহৎ কাম সম্পন্ন কৰিব পাৰি। এখন নদী বৈ যাবলৈ বহুতো পানীৰ প্ৰয়োজন, হয়নে নহয়? আৰু নদীয়ে সেই পানী পাহাৰ পৰ্বত হোৱা বৰষুণৰ পানীৰ পৰা আহৰণ কৰে, হয়নে নহয়? যেতিয়া আমাৰ নদীটো পানী যায়, সেই পানীটো আহে ক'ৰ পৰা? ঠিক পাহাৰৰ পৰা পানীটো আহে, নদীত যায়। মানুহৰ নখ জোকৰা পানীয়ে স্বাভাৱিকতে এখন নৈ বোৱাৰ নোৱাৰে, সঁচা, হয়নে নহয়? আৰু ই ৰূপ কাৰ্যত ব্যৱহাৰ মানে হৈছে। অকে, আৰু কিন্তু কোনো এজনে অকলে কৰিব নোৱাৰা কামত আন 10জনৰ সহায় সহযোগিতাৰ পালে সেই কামটো সহজে কৰিব পৰা যায়। এজন মানুহে যদি অকলে কৰে, সেই মানুহটো 10জন মানুহে যদি কাম মিলি পেলি কৰে, সোনকালে ধুনীয়াকে হৈ যায়। অৰ্থাৎ মানে কি বুজাইছে ইয়াতে, যে ৰাইজৰ সামান্য বৰঙণি লগ লগাই আমি সমাজৰ মহৎ উদ্দেশ্য সমাধান কৰিব পাৰো। বুজি পাইছেনে? যদি আমাৰ যে সমাজৰ উদ্দেশ্যটো আছে, যদি আমি সবে মিলি পেলাই কামটো কৰো, উদ্দেশ্যটো আমি সমাধান কৰিব পাৰিম। অকে, যিটো ব্যক্তিগত ভাৱে দুঃসাধ্যজনক, মানে ব্যক্তিগত মানে পাৰ্চনেলি যদি একজন মানুহে কামটো কৰিবলৈ যায়, অলপ প্ৰব্লেম হয়, ফেচ কৰিব লগা হয়। ঠিক আছে, ৰাইজৰ ঐক্য শক্তিৰ গুৰুত্ব আৰু সমূহীয়া প্ৰচেষ্টাৰে আগবাঢ়িলে যে যিকোনো কামে কঠিন নহয়, সেই কথাই উক্ত প্ৰবচন ফাঁকিৰ জৰিয়তে বুজাব বিচাৰিছে লেখকজনে। বুজি পাইছে কথাটো? তাৰমানে সবে মিলি যদি কামটো কৰে, তেওঁ ধুনীয়াকে আৰামছে কামটো হৈ যায়। তাকে অকলে কামটো কৰি সেইটো নহয়। অকে, তাকে কৈছে যে ৰাইজে আপোনাৰ নখ জোকাৰিলে নৈ বয়। তাৰমানে ৰাইজে নখ জোকাৰিলে মানে কি, তাৰ ৰাইজে মানে সব মিলি যদি কামটো কৰে, এটা নদীটো বৈ যায়। নদীৰ বৈ যোৱা মানে কি, বহুত কেইটা কাম ধুনীয়াকে হৈ যায়। অকে, তাকে ক'ব খুজিছে ইয়াতে। ঠিক আছে, নেক্সট আমি গ নম্বৰটো চাম, যে সময়ৰ শৰ মাৰিব। অকে, সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ
খাবলৈ আশা কৰা মিছা নহয় তেতিয়া আমি ইয়াৰে ভাৱটো চাম যিটোৱে লেখকে কি ক'ব খুজিছে অকে তেতিয়া আমি গ নম্বৰটো চাম ইয়াতে যে সময়ৰ শৰ মাৰিব নাজানিলে পহুৰ মঙহ খাবলৈ আশা কৰাটো মিছা মানে আশা কৰি লাভ নাই সেনেকুৱা কথা এটা ক'ব খুজিছে ঠিক আছে এইটো অসমীয়া ভাষাত ব্যৱহৃত হোৱা এটা যোজনা হয় ঠিক আছে এইটো যোজনা এই যোজনাটিৰ জৰিয়তে সময়ৰ সৎ ব্যৱহাৰ আৰু সময়ৰ কাম যে সময়মতে কৰিলেহে সুফল লাভ কৰিব পাৰি তাকে বুজাব বিচাৰিছে লেখকজনে ঠিক আছে শৰ মানে হল কাৰ আৰু যাক ধনুত লগাই চিকাৰীয়ে জীৱ হত্যা কৰিবলৈ ব্যৱহাৰ কৰে নহয় শৰ পহু হল আপোনাৰ এক শ্ৰেণীৰ তীব্ৰ বেগী পহু নহয় আৰু সেই পহুৰ মঙহ খাবলৈ বৰ সোৱাদ হয় নহয় মানুহে সেই বনলৈ গৈ এই পহু চিকাৰ কৰি আনে ঠিক আছে কিন্তু এই পহু চিকাৰ কৰিবলৈ হলে উপযুক্ত সময়ত কাৰ মাৰিব জানিব লাগিব তেতিয়াই পাৰিব হয়নে নহয় অন্যথা পহু পলাই সাৰিব হয়নে নহয় তেতিয়া সেই পলাই যাব অৰ্থাৎ পহু চিকাৰৰ দৰে মানুহে যিকোনো কামতে সফল হবলৈ সময়ৰ সৎ ব্যৱহাৰ জানিব লাগিব তাকে কৈছে যদি মানুহে সময়ত ধুনীয়া ব্যৱহাৰ কৰিব পাৰে তেতিয়া সেই কামত সফল হব ওকে উদাহৰণস্বৰূপে ঠিক সময়ত ঔষধ নাখালে যিদৰে ৰোগৰ নিৰাময় নহয় ঠিক একেদৰে সকলো কাম সময়মতে কৰিব নোৱাৰিলে সেই কামৰ পৰা সুফল আশা কৰাটো অৰ্থহীন যদি কামৰ টাইমত যদি সময়মতে কামটো নকৰে আপনি আশা কৰিব নালাগে যে আপনি সফল হব এইটো আপনার নিরर्थক হব ওকে সময়ৰ প্ৰতি অনুপলৰ গুৰুত্ব বুজি মানুহে কামৰ খটুৱাব জানিলেহে সফলতা নিশ্চিত হয় ঠিক আছে উক্ত যোজনাটিয়ে মানুহ সময়ৰ মূল্য সম্পৰ্কে সোঁৱৰাই দিয়ে তাৰ মানে মানুহৰ সৎ ব্যৱহাৰ সময়ৰ সৎ ব্যৱহাৰ কথা ইয়াতে ক'ব খুজিছে ঠিক আছে সেই গতিকে লেখকে এইটো আপোনাৰ যোজনাটো ব্যৱহাৰ কৰিছে লেসনত ঠিক আছে পাঠটোত এইবিলাক বস্তু এনেই দিয়া নাই এতে সময়ৰ তুলনা কৰিছে যে সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগে তেতিয়া এজন মানুহে ধুনীয়াকে সফল হব পাৰিব ওকে নেক্সট আমাৰ সন্ধি ভাঙাটো আছে য'ত শব্দ আছে খ্ৰীষ্টাব্দ শংকৰাব্দ চৈতন্যাব্দ লক্ষণাক্ৰান্ত কল্পান্তৰ কৰাউত আৰু মনস্তাপ ঠিক আছে এতিয়া আমি এইখিনি সন্ধি ভাঙাটো চাম সন্ধি ভাঙাটো বহুত ইম্পৰ্টেন্ট টপিক হয় অসমীয়া গ্ৰামাৰ পোৰ্শন গতিকে ভালকে চাই ল'ব আৰু ভুল নকৰিব আপোনালোকে ইয়াতে শব্দ মানে কি হ'ব হক যোগ অব্দ ঠিক আছে শকাব্দ হব তাৰপিছত খ্ৰীষ্টাব্দ মানে খ্ৰীষ্ট যোগ অব্দ খ্ৰীষ্টাব্দ শংকৰাব্দ মানে শংকৰ যোগ অব্দ ওকে অ যোগ অ আ হল ঠিক আছে বুজি পাইছেনে ঠিক আছে কি আছে অ যোগ অ আ নহয় তাৰপিছত আছে আপোনাৰ কি খ্ৰীষ্ট মানে কি ইয়াতে অ যোগ অ কি হৈ গল আকাৰ আহি গল সেইটো হৈছে খ্ৰীষ্ট যোগ অব্দ খ্ৰীষ্টাব্দ শংকৰ যোগ অব্দ শংকৰাব্দ নহয় তাৰপিছত আছে আপোনাৰ এইবিলাক আপোনাৰ স্বৰসন্ধি হৈ গল নহয় আপোনাৰ চৈতন্যাব্দ মানে কি হব চৈতন যোগ অব্দ চৈতন্যাব্দ ঠিক আছে নেক্সট আছে আপোনাৰ লক্ষণাক্ৰান্ত মানে লক্ষণ যোগ আক্ৰান্ত লক্ষণাক্ৰান্ত ঠিক আছে লক্ষণ যোগ আক্ৰান্ত ভুল নকৰিব কল্পনান্তৰটো কি হব কল্পনা যোগ অন্তৰ কল্পনান্তৰ ঠিক আছে কৰায়ত্ত মানে কি হব কৰ যোগ আয়ত্ত কৰায়ত্ত ওকে আৰু মনস্তাপটো কি হব মনঃ যোগ তাপ এইটো আহিছে নহয় গতিকে এইটো মনঃ যোগ তাপ মনস্তাপ ঠিক আছে ধুনীয়াকে লিখিব আপোনালোকে ভুল নকৰিব সন্ধি ভাঙাটো ঠিক আছে গতিকে আমাৰ 9 নম্বৰটো হ'ল এতিয়া আমি কুৱেশ্যন নম্বৰ 10 টো চাম এতে কি কৈছে যে পাঠত থকা কেইটামান জুৰি শব্দ ব্যৱহাৰ কৰি বাক্যটো সাজা জুৰি শব্দ বিচাৰিব দিছে আৰু বাক্য ৰচনা কৰিব দিছে ঠিক আছে ইয়াতে চাওঁ মই কেইটামান আপোনালোক জুৰি শব্দ দিছো তেনেকে দিন ৰাতি প্ৰথমতে দিছো দিন ৰাতি বিজুলী চাকিৰ পোহৰত মহানগৰ দিন ৰাতি চিনিবই নোৱাৰি হয়নে আপোনাৰ বিজুলী চাকি ইমান ধুনীয়া পোহৰ দিয়ে নগৰ মহানগৰ বিলাকত যেনে গুৱাহাটী চাই লওক তাতে ৰাতি কেতিয়া হৈছে মানে ৰাতি ধৰিবই নোৱাৰি যে ৰাতি আছে তাকে কৈছে দিন ৰাতি ওকে যুদ্ধ বিগ্ৰহ এইটো এটা জুৰীয়া শব্দ যুদ্ধটো শব্দ থাকে না সেইবিলাক জুৰীয়া শব্দ বুলি কোৱা হয় ঠিক আছে এটা মই লেসনৰ পৰা লৈছো পাঠটোৰ পৰা যুদ্ধ বিগ্ৰহ ইয়াৰে বাক্য ৰচনা দিছো মই আহোম সেনা যুদ্ধ বিগ্ৰহত পাকৈত আছিল নহয় গতিবিধি খটো হল গটো দিও অচিনাকি মানুহৰ গতিবিধি লক্ষ্য কৰিহে বন্ধুত্ব কৰা উচিত নহয় মানে গতিবিধি চাই পেলাই এটা মানুহৰ লগত বন্ধুত্ব কৰিব নহলে ঠগ খাব হয়নে ঘৰ চাবচোন শাৰী পাতি মানে কি ৰাতিপুৱা সোনকালে শাৰী পাতি এৰাটো ভাল অভ্যাস হয়নে তাৰপিছত নেক্সট কি আছে অংগটো চাওঁ দীঘল ছুটি প্ৰতিজন মানুহে নিজৰ চাহটোৰ দীঘল ছুটি লক্ষ্য কৰি সময় নিৰূপিত কৰিছিল গতিকে সময়টো কেনেকে জুখিছিল দীঘল ছুটি চাহটো চাই পেলাই হয়নে
নেক্সট প্ৰথম ছটো চাওঁ, গৃহ নক্ষত্ৰটো চাওঁ। গৃহ নক্ষত্ৰৰ আপোনাৰ কক্ষপথসমূহ উপবৃত্তকাৰ হয়নে? এতিয়া হ'ল গ্ৰহ নক্ষত্ৰটো হ'ল, তাৰপিছত আছে চন্দ্ৰ সূৰ্য। অতীতত মানুহে চন্দ্ৰ সূৰ্যক দেৱতা বুলি পূজা কৰিছিল, আগতে মানুহবিলাকে পূজা কৰিছিল চন্দ্ৰ আৰু সূৰ্যক, নহয়? নেক্সট আছে এতিয়াও আমাৰ পূজা কৰা, এইটো নহয় যে অতীততে মাত্ৰ কৰা হয়, তথাপি এনেকে মই দিছো, কিন্তু আজি মানুহে সূৰ্যটো পূজা কৰে, হয়নে নহয়? কাৰণ তেওঁৱে নিৰ্মাণ কৰে আমাৰ পৃথিৱীটো, তেওঁৱে আহে উদয় হয়, তেতিয়াহে আমাৰ পৃথিৱীখন চলে, হয়নে নহয়? নেক্সট আছে নাযায় নোপোৱাই। এলেহুৱাৰ দিনটো নাযায় নোপোৱাই যেন ভাৱ হয়। এলেহুৱা মানুহবিলাকৰ দিনটো কেতিয়াও যাব পাৰে জানো? শেষে নহ'ব সিহঁতৰ, কাৰণ সিহঁতে কামেই নকৰে। নেক্সট কি আছে চকু প্ৰচাৰ। চকুৰ প্ৰচাৰতে ঘটনাটো ঘটিল, তল দিব নোৱাৰিলো, নহয়? সেনেকে বাক্য ৰচনাবিলাক ধুনীয়াকে লিখিব। নেক্সট আছে আপোনাৰ 12 নম্বৰ কুৱেশ্যন কি দিছেনো, সময়ৰ সৎ ব্যৱহাৰ কৰি তুমি কেনেদৰে উপকৃত হৈছা ইয়াকে জনাই তুমি তোমাৰ আইতাৰলৈ এখন চিঠি লিখা। চিঠি লিখিব দিছে, নহয়? সৎ ব্যৱহাৰ তুমি কেনেকে কৰিছা, অ'কে? এইটো আমাৰ ভিডিঅ' লাষ্ট কুৱেশ্যন আছে, কুৱেশ্যন নম্বৰ 11 টো। ইয়াতে তুমি আইতাক কি কৰি আছা, চিঠিখন লিখি দি আছা, লেটাৰ, অ'কে? কেনেকে লিখিম, প্ৰথমতে চিঠি যেতিয়া লিখিবলৈ যাম, সৎ ব্যৱহাৰ বিষয়ে লিখিব দিছে না, যে আমি মই সৎ ব্যৱহাৰ সময়টো সৎ ব্যৱহাৰ কৰি আছো, সেই হিচাপত মই এটা আইতালৈ চিঠি লিখিছো। তাৰে কাৰণে প্ৰথমতে কি আহিব, স্থান দিব। ইয়াতে স্থান আপোনাৰ কি আছে, এক স্থান মই দি দিলো, তাৰিখটো মই দিলো Y, অ'কে? যি তাৰিখ আছে শ্ৰদ্ধাৰ আইতা বা মা, অ'কে? প্ৰথমে মোৰ আন্তৰিক শ্ৰদ্ধা জনালো, আৰু মই এনেকে লিখিলো, প্ৰথমে মোৰ আন্তৰিক শ্ৰদ্ধা জনালো, হা, মোৰ বৰ্তমান ভালেই, মই মানে ঠিকেই আছো। আশা কৰো যে তোমালোক বা আপোনালোকেও সকলোৰে মংগল হব, আপোনালোক বুলি দিব, ঠিক আছে? তোমালোকে আজি মই মোৰ সময়ৰ সদ্ব্যৱহাৰ কৰি যে যথেষ্ট পৰিমাণে লাভৱান হ'ব পাৰিছো, তাকে চিঠিৰে জনাব বিচাৰিছো, হা। ইয়াৰ আগলৈকে মই কামবোৰ কৰোঁতে খেলি মেলি বা বুজা যেন অনুভৱ কৰিছিলো। আগতে মই সময়মতে কাম কৰা নাছিলো, গতিকে মোৰ বহুত খেলি মেলি লাগিছিল। এতিয়া মই সময়মতে কামটো কৰো, এতিয়া মোৰ ধুনীয়াকে হৈ যায়। আৰু সময়মতে, ইয়াতে দাঢ়ি দিব নালাগে, আৰু সময়মতে সম্পূৰ্ণ কৰিব নোৱাৰি হতাশাত ভুগিছিলো, আৰু পৰীক্ষাটো ভাল ফল দেখাব পৰা নাছিলো। তাৰমানে পৰীক্ষাটো তেওঁৰ ৰিজাল্টটো বেয়াই হৈছিল। কিন্তু পাঠ্যপুথিত থকা সময় নামৰ পাঠটি পঢ়াৰ পিছত ময়ো মোৰ কামবোৰ সময়মতে কৰিবলৈ ললো, আৰু প্ৰতিটো মুহূৰ্ততে যাতে মই কামত যাব পাৰো তাৰ বাবে সজাগ হলো। গতিকে প্ৰতিটো মুহূৰ্তত মই এতিয়া সময় হিচাপত কামটো কৰি আছো, সেই সজাগতা পালো মই এই লেচনটো পঢ়ি পেলাই সময়টো, অ'কে? ফলস্বৰূপে সকলো কাম মই নিয়াৰিকৈ সময়মতে সম্পূৰ্ণ কৰিব পৰা হলো, আৰু খেলা ধূলাৰ বাবেও সময় পোৱা হলো। মানে সময়মতে কাম কৰিলে মই খেলাৰ কাৰণে সময় পাইছো, পঢ়িবৰ কাৰণে সময় পাইছো, স্কুল যোৱাৰ কাৰণে সময় পাইছো, মানে মুঠতে ধুনীয়াকে চব মানে সময়টো বিভাজন কৰা হৈছে, সেই হিচাপত প্ৰতিটো কাম কৰিব পাৰিছো, হা। তাৰ ফলত কি হৈছে, কোনো কামে মোৰ বাবে এতিয়া বুজা স্বৰূপ নহয়, এতিয়া কোনো বস্তু বুজা নালাগে, বৰঞ্চ এক আনন্দহে পাওঁ, এতিয়া আনন্দ উল্টা পায়, ঠিক আছে? আৰু সেই হয়তো পৰীক্ষাটো ভাল নম্বৰ পাবলৈ সক্ষম হৈছো। মই উপলব্ধি কৰিছো যে জীৱনত সফল হবলৈ সময়ৰ সৎ ব্যৱহাৰ কৰিব জানিব লাগিব। মই এইটো কৈছো যে আমি যদি সফলতা লাভ কৰিব খুজিছো, তেনেহলে আমি সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগিব, তাৰে জানিব লাগিব, হা। সময়ৰ যোগান নিদিও নিয়মীয়া ই কিন্তু সীমিত হয়, আনহাতে সময় গতিশীল হয়। এবাৰ পাৰ হৈ যোৱা সময় আমি কেতিয়াও পুনৰ ঘূৰাই নাপাওঁ, অ'কে? তাকে সময় সৎ ব্যৱহাৰ অভ্যাসে মানুহক নিয়মানুবৰ্তিতা সহায় কৰে। গতিকে যদি নিয়মত কামটো কৰে, সময়টো মিলাই চলে, তেনেহলে ধুনীয়াকে সফলটো হ'ব পাৰিব, হা। অনুশীলনৰ জৰিয়তে এই অভ্যাস গঢ় দি জীৱনত সফল হ'ব পাৰি। শেষত মোৰ মৰম আৰু শ্ৰদ্ধা ঘৰৰ সকলো লোকে থাকিল। গতিকে শেষত মই মৰম দিলো মোৰ, আৰু শ্ৰদ্ধা চবৰ কাৰণে দিলো, ঠিক আছে? তাই ইফালে ঠিকনা দিব, নিজৰ এড্ৰেছ, য'ৰ পৰা আছে প্ৰতি মানে চবৰ নামটো দি দিব, এড্ৰেছটো, এটি তোমাৰ মৰমৰ নিজৰ নামটো দি দিব, ঠিক আছে? সেনেকে নিজৰ চিঠিটো মাকৰ কাৰণে বা আইতাৰ কাৰণে ইয়াতে দি দিব, আৰু ধুনীয়াকে মই প্ৰভাইড কৰিছো, ধুনীয়াকে লিখি ল'ব আপোনালোকে, ঠিক আছে? যদি ভিডিঅ'টো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব, কাৰণ মোৰ এইটো ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিল অসমীয়াৰ, এইটো মৰম সময় লেচনটোৰ লাষ্ট কুৱেশ্যনটো মোৰ এইটো চিঠি দি শেষ হৈছে, হা। প্ৰতিটো কুৱেশ্যন মই প্ৰভাইড কৰিছো, ধুনীয়াকে লিখিব আপোনালোকে নিজৰ বহীত। যদি ভিডিঅ'টো ভাল পাইছে, প্লিজ প্ৰেছ দ্য লাইক বাটন, এণ্ড ছাপোৰ্ট কৰিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব। প্ৰথমতেতো আপোনাৰ লাইক বাটন প্ৰেছ কৰিবই, আৰু ছাবস্ক্ৰাইব কৰিব যদি এক্সাম চেনেলটো আপোনালোকে ভাল পাইছে, আৰু শ্বেয়াৰ কৰিব ভিডিঅ'জ কেইটা। থেংকছ ফৰ ৱাচিং, জয় হিন্দ।